আৰু 2 নম্বৰ ইনচিডেণ্ট কৈ আছোঁ, মোৰে এজন বৰদেউতা ল'ৰা, মোৰ ইয়াতে ঘৰৰ ওচৰে, হঠাতে এদিনাখন মানে ষ্ট্ৰ'ক হৈ গ'ল। ষ্ট্ৰ'ক হৈ পেলাই ইয়াৰ এখন বিখ্যাত হস্পিটেল, মই এতিয়া নাম নলওঁ আৰু, তোমাৰ ছেইম কণ্ডিশ্যন, ভিতৰত কি আছে ইনফৰমেশ্যন নিদিয়ে, তাত থৈ দিলে। এনেকৈ কৰি পেলাই থাকোঁতে প্ৰায় 25 দিনমান থাকিলে। আল্টিমেটলি সেই হস্পিটেলখনে কিমান বিল দিছে জানানে? 17 লাখ। এতিয়া গোটেই হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিটো বেংকৰ কাৰণেও এটা ডাঙৰ বিজনেছ, তেওঁলোকে ভাল পায় ফাণ্ড কৰিবলৈ। বেকত 2জন ডক্টৰে 3জন 4জন ডক্টৰে লগ লাগি যদি খুলিছে, ডক্টৰ চাই ভেৰি গুড প্ৰে টু দ্য বেংকছ। 10জন ডক্টৰ লগ লাগি যদি এটা প্ৰজেক্ট বনায় যে এনেকুৱা আমি হস্পিটেল খুলিম, লগে লগে দি দিব। কিন্তু যেতিয়া খোল খাই যায়, খোল খাই যোৱাৰ পিছত এতিয়া 12 কোটি লোনটোতো 12 লাখ মাৰি দিব লাগিব। ডক্টৰৰ ওপৰতো প্ৰেছাৰ আছে, বেংকৰ পৰা প্ৰেছাৰ, আৰু ডক্টৰেও মানে কি কৰিব, সেই পেচেণ্টৰ ওপৰত আল্টিমেটলি গৈ প্ৰেছাৰটো পৰেগৈ। এম্বুলেঞ্চৰ ড্ৰাইভাৰ য'ত ত'ত লৈ যায়, কমিশ্যন খাই বুলি শুনিছোঁ। মাজতে কিছুমান হস্পিটেলত কাজিয়াও হৈ যায়। কিন্তু ইণ্ডিয়াৰ নিচিনা এখন দেশ য'ত ইমান স্কেম, ইমান মানে কৰাপশ্যন চলি থাকে, ইয়াত জেনেৰিকটোৰ সুবিধা বহুতে লৈ লয়। কিন্তু মই এটা কথা জানো, এই জেনেৰিক মেডিচিনৰ কনচেপ্টটো আটাইতকৈ বেছি হাল্লা লগাইছিলে আমিৰ খানে। তাতে প্ৰথম মানে চিংগাৰীটো তাৰ পৰাই ওলাইছিল। কিন্তু তেওঁ কাহানিও জেনেৰিক মেডিচিনৰ দৰৱ নাখায়, তেওঁ কেতিয়াও নাখায়। হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি আমাৰ এপিছ'ডটো অকণমান বেলেগ হ'ব, আমি নৰ্মেলি যেনেকৈ কৰোঁ। আৰু মই বিচাৰিম যাতে এই এপিছ'ডটো আপোনালোকে চাওক, আৰু জীৱনৰ কোনোবা এটা মুহূৰ্তত আপোনালোকৰ এই এপিছ'ডটো দৰকাৰ হ'ব মানে। আৰু ধৰি লওক কোনোবা যদি আপোনাৰ লগৰ আছে যি বৰ্তমান সময়ত মানে চিকিৎসা দৰকাৰ হৈ আছে, যাক আপোনালোকে তেওঁলোকক এই এপিছ'ডটো শ্বেয়াৰ কৰিব পাৰে বা দেখাব পাৰে। মই এপিছ'ডটো ষ্টাৰ্ট হোৱাৰ আগতে মই এটা কাহিনী ক'বলৈ বিচাৰিছোঁ, যিটো মোৰ লগত হৈ গৈছিলে প্ৰায় 4 বছৰমান আগতে। মোৰ দেউতাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিলে, আৰু প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ কাৰণে আপোনাৰ মূৰৰ ক'ৰবাত আপোনাৰ ভেইন ছিঙি গৈছিলে অকণমান, হীৰা, তো তাত ব্লিডিং ষ্টাৰ্ট হৈছিলে। তো আমি প্ৰথমতে ডিব্ৰুগড় গ'লোঁ। তো ডিব্ৰুগড়ৰ পৰা আপোনাক গুৱাহাটীৰ এখন মানে ভাল হস্পিটেললৈ আমাক ৰেফাৰ কৰা হ'ল, আৰু আমি আনি ইয়াত এডমিট কৰাৰ পিছত কমেও 3 দিনমানলৈকে ডক্টৰ নাহিলে কিন্তু চাবলৈ। আৰু দেউতাৰ অৱস্থা এনেকুৱা হৈ গৈছিলে ষ্টাৰ্টিঙৰ পৰা যে লাহে লাহে তেওঁ কথা অলপ ভুলকৈ ক'বলৈ ষ্টাৰ্ট কৰিছিলে। আৰু আমি যেতিয়া তেওঁলোকক কওঁ যে ডক্টৰ মানে কিয় অহা নাই, তো তেওঁলোকে কৈছে আমাৰ কিছুমান প্ৰচিডিউৰ আছে বা টেষ্ট কিছুমান আছে, যাৰ কাৰণে সেইখিনি কৰাৰ পাছত ডক্টৰ আহিব। 3 দিনলৈকে যেতিয়া নাহিলে, তো আমি দেউতাক যে লগ কৰিবলৈ গৈছোঁ, অভিয়াছলি এইফালে বিলটো বাঢ়ি গৈ আছে। আৰু যেতিয়া 3 দিন লগ কৰিবলৈ গৈছোঁ, দেউতা লাহে লাহে ভ্ৰম বকিবলৈ ষ্টাৰ্ট কৰিছে, মানে যাক আমি পাগল বুলি কওঁ, আৰু লাহে লাহে তেনেকুৱা এটা ষ্টেজলৈ গৈ আছে। তাৰপিছত আমি প্লেন কৰিলোঁ যে তেখেতক বাহিৰলৈ লৈ যাম, এপ'লো চেন্নাইলৈ। তো যেতিয়া আমি তেওঁলোকক ক'লোঁ মানে হস্পিটেলখনৰ কৰ্তৃপক্ষক, তেতিয়া সেই সময়ত আহি পিনি ডক্টৰজন ওলাইছে, আৰু ওলাই পিনি আমাক ভয় খুৱাইছে যে যদি আপোনালোকে লৈ যায় ইয়াৰ পৰা, মানে যিকোনো ধৰণৰ মানে ইনচিডেণ্ট এটা হ'ব পাৰে। আমি কৈছোঁ যে ফ্লাইটটোত লৈ যাম, আৰু ইমানখিনি আমাক পুছ কৰাইছে যে আপোনালোকে অপাৰেশ্যনটো ইয়াতে কৰক। লাষ্ট 3 দিনলৈকে তেওঁলোকে একো খবৰ নাছিলে। তাৰপাছত আমি মানে মায়ে মই প্লেনিং কৰি অলপ বুকু ডাঠ কৰি হস্পিটেল লৈ গৈছোঁ এপ'লো। এদিন তেওঁলোকে চেক কৰিছে, নেক্সট দিনাখন অপাৰেশ্যন কৰিছে, তাৰ নেক্সট দিনাখনত দেউতাক ৰিলিজ কৰি দিছে। তো কথাটো হ'ল, আমাক এই 3 দিন যিটো আমাৰ পে'মেণ্ট দিবলগীয়া হ'ল, সেইটো কাৰণে আমি ৰেডি নাছিলোঁ। আৰু এষাৰ কথা কোৱা হয় যে আমাৰ বৰ্তমান সময়ত ভাৰতত যিটো ছিষ্টেম চলি আছে হেল্থ কেয়াৰৰ, এখন আপোনাৰ বিলে আমাৰ যিটো মিডল ক্লাছ ফেমিলি, মিডল ক্লাছৰ একদম লোৱাৰলৈকে মানে নিব পাৰে, মানে এনেকুৱা অৱস্থা হৈ যায়। আৰু আমাৰ তাৰপাছত কমেও 5-6 বছৰ লাগিছে ঘৰখন আকৌ সেই আগৰ পৰ্যায়টোলৈ আনিবৰ কাৰণে মানে। তো এনেকুৱা ইনচিডেণ্ট হয়তো বহুতৰ লগতে হৈ আছে, য'ত আমাক হেল্থ ছিষ্টেমটোৱে বৰ্তমান সময়ত আমাক বৰ বেয়াকৈ খীৰাই আছে বুলি ক'ব পাৰি। তো মোৰ এজন দাদা আছে, তেখেতৰ নাম হৈছে ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ। মোৰ বহুত ভাল চিনাকি হয়, আমাৰ গাঁৱৰ হয়। তো তেখেতক মই কমেও এবছৰমানৰ আগতে আমি লগ পাইছিলোঁ। তেতিয়া আমি কিছুমান কথা অকণমান শ্বেয়াৰ কৰিছিলে তেখেতে। তো মই ভাবিছিলোঁ যে আমি লাহেকৈ তেখেতক ইয়ালৈ আনিব লাগিব, আৰু আমাৰ কিছুমান সময় মিলা নাছিলে। অৱশেষত আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ধ্ৰুৱজ্যোতি দা উপস্থিত হৈছেহি। নমস্কাৰ, থেংক কি ইউ। খবৰ ধ্ৰুৱ দা? নাই, মোৰ বঢ়িয়া, আৰু মোৰ ভাল লাগিছে। আমি এবছৰ আগতে যিখিনি কথা পাতিছিলোঁ, অজান্ত্ৰিক একচুৱেলি দিছ ইজ দ্য ফাৰ্ষ্ট পডকাষ্ট প্লেটফৰ্ম ইন আছাম। আৰু ময়ো প্ৰথম মানে পডকাষ্ট বোলা বস্তুটো তোমালোকৰ তাতে চাইছিলোঁ, আৰু খুব ভাল লাগিছিলে ইনিচিয়েটিভটো। কাৰণ এজন মানুহে যিখিনি কথা যিমান খোলাকৈ ইয়াত ক'ব পাৰে, অন্য প্লেটফৰ্মত কোৱাটো দিগদাৰী। ভাল লাগিছিলে, ময়ো খুব এট্ৰেক্ট হৈছিলোঁ। আৰু
আমিও যিখিনি কাম কৰি আছোঁ মোৰ লাগিছিলে যে মানুহক জনোৱাটো দৰকাৰ আৰু মই ভাবোঁ অযান্ত্ৰিকলৈ আজি আহিবলৈ পাই মই খুব সুখী আৰু মই ভাবোঁ যে তোমালোকৰ থ্ৰুৱেদি এই কথাবোৰ বা আমি কৰা কামবোৰ ৰাইজক জনাব পাৰিলে মোৰ যিটো উদ্দেশ্য ৰাইজক অসমৰ ৰাইজক হেল্প কৰা সেই বস্তুটো সফল হ'ব মই একদম আজি ঘৰুৱা নিচিনাই কথা পাতিম হা আৰু মই অকণমান যেতিয়া কথাখিনি কৈ আছিলোঁ মানে ষ্টুডিঅ'ৰ ষ্টাৰ্টিঙত মানে মোৰ সেই ভিজুৱেলছবোৰ আহি আছে মানে সেইটো কাৰণে মই অকণমান ইম'চনেল হৈ গৈ আছোঁ এতিয়া মানুহটো মই বেয়া সময় এটা গৈছে মানে ধ্ৰুৱদা মই ধ্ৰুৱদা ষ্টাৰ্ট কৰাৰ আগতে ধৰি লওক অডিয়েঞ্চসকলে যিসকলে চাই আছে মই আপোনাৰ চিনাকিটো আপুনি নিজে দিয়াটো বিচাৰিছোঁ অ'কে মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ মই প্ৰফেচনেলি এজন ৰেডিঅ'লজিষ্ট কিন্তু মোৰ এটা ষ্টাৰ্টআপ কোম্পানী আছে একচুৱেলি ষ্টাৰ্টআপ এতিয়াহে আমি নাম দিছোঁ কিন্তু এক্সিষ্টিং 10 বছৰৰ পৰা আমি কাম কৰি আছোঁ এজ এ ডায়েগনষ্টিক চেণ্টাৰ কিন্তু লাষ্ট 1 year পৰা আমি 1.5 year লাহে লাহে আমি টেকলৈ কনভাৰ্ট কৰিছোঁ টেক মানে টেকন'লজি যেনেদৰে বিভিন্ন টেক কোম্পানী আছে যেনেকৈ এমাজন বা ফ্লিপকাৰ্ট আছে তেনেকৈ আমি ভাবিছোঁ যে হেল্থ কেয়াৰটো টেকটো বিৰাট জৰুৰী হৈ পৰিছে কিয় জৰুৰী হৈ পৰিছে এই কথাৰ মাজতে মই আনচাৰ দিম তো সেই যিটো আমাৰ টেক কোম্পানী হেল্থ টেক এইটোৰ নাম হ'ল emergehealth.in www.emergehealth.in আৰু সেইটো মই ফাউণ্ডাৰ আৰু বৰ্তমান মই চিফ এক্সিকিউটিভ অফিচাৰো হয় আৰু আমাৰ উদ্দেশ্য হ'ল এই তুমি যিখিনি কথা কৈছা এনেকুৱা পেথেটিক তুমি যে ইম'চনেল হৈছোঁ বুলি কৈছা আৰু এনেকুৱা ধৰণৰ পেথেটিক ষ্টৰী আমি চকুৰ আগত বহুত দেখিছোঁ এজ এ ডক্টৰ মই বহুত দেখিছোঁ আৰু মই সদায় পেচেণ্ট চাই থাকোঁ গোটেই অসমৰ পেচেণ্ট চাওঁ আৰু মানুহৰ আমি দুখ একদম ওচৰৰ পৰা দেখিছোঁ আৰু এইটোও জানো যে অসমৰ মানুহে কিমানখিনি এফৰ্ড কৰিব পাৰিব বা নোৱাৰিব সেইখিনি গোটেইখিনি জানো আৰু মই এইটো কথা এই প্ৰগ্ৰেমটোৰ জৰিয়তে ৰাইজক কৈ দিওঁ যে এখন হেল্থ কেয়াৰ বিলে আপোনাক একদম তুমি কোৱা নিচিনাকৈ একদম ডুবাই দিব আৰু হেল্থটোতো তুমি এভইড কৰিব নোৱাৰা লাগিলে তুমি ভালেই পোৱা বা বেয়াই পোৱা দুটা বস্তু তুমি এভইড কৰিব নোৱাৰা এটা হ'ল ফাইনেন্সিয়েল আৰু এটা হৈ গ'ল হেল্থ কেয়াৰ গতিকে এই দুটা ইউ মাষ্ট টেক কেয়াৰ কিন্তু এট দ্য ছেইম টাইম যিটো আমাৰ ছিষ্টেমৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাকতো ছল্ভ হ'ব লাগিব নহয় এতিয়া মইতো আৰু মানুহৰ এগেইনষ্টে ফাইট কৰিব নোৱাৰোঁ যে এইটো নকৰিব সেইটো নকৰিব কিন্তু আমি এটা অল্টাৰনেটিভ ৱে মানুহক দিব পাৰোঁ যে আপোনালোকে যদি এই ৱেবছাইটটোৰ থ্ৰুৱেদি বস্তুবিলাক অনলাইনত এক্সেছ কৰিব বিচাৰে আজিকালি চবৰ হাতত মোবাইল আছে গতিকে আপোনালোকৰ খৰচটো কমাবলৈ আমি হেল্প কৰিব পাৰোঁ আৰু ডেট ইজ একচুৱেলি উই আৰ ডুইং নাও এনেই ধ্ৰুৱদা আপুনি ধৰি লওক এই ছিষ্টেমটোৰ লগত কেতিয়াবা জড়িত হৈ আছে মই আপুনি পাছ আউট কেতিয়া হৈছিলে পাছ আউট যিটো মানে ৰেডিঅ'লজি 2007 7ৰ পৰা 10লৈকে মই আছোঁ PGI চণ্ডীগড় বুলি আমাৰ কাণ্ট্ৰি এটা প্ৰিমিয়াৰ ইনষ্টিটিউট তাৰ পৰা মই 2010ত গুৱাহাটীলৈ আহিছোঁ আৰু গুৱাহাটীত আহি 2010ৰ পৰা এতিয়ালৈকে কামেই কৰি আছোঁ আপোনাৰ যিটো ধৰি লওক এতিয়া ইমাৰ্জ হেল্থ যিটো কথা কৈ আছে মোক আপুনি এটা কম্পেৰিজন দিছিলে হা ধৰি লওক মই বাকী ডাঙৰ ডাঙৰ বেমাৰৰ কথা যোৱাই নাই আপোনাৰ যিটো প্ৰেগনেঞ্চি সময়ত যিটো মানে তাৰ আপুনি মানে হিউজ ডিফাৰেঞ্চ এটা দেখাইছিলে আপোনালোকৰ থ্ৰুৱেদি যাব লাগিলে যিটো মানে এমাউণ্ট পে' কৰিবলগীয়া হয় বা বাকী যিসকল ইয়াত ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে মানে হেল্থৰ ইমান হিউজ ডিফাৰেঞ্চ কিয় হয় মানে মোক আপুনি এনেই এবাৰ ক'ব পাৰিবনে আপোনালোকৰ ৰেটটো আমি 60,000ত গোটেই পেকেজ দি দিওঁ পেকেজ মানে ডে 1 মানে মহিলাগৰাকীয়ে যেতিয়া প্ৰথম মাহেকীয়াটো মিছ কৰিব পিৰিয়ডটো মিছ কৰিব গম পাব যে প্ৰেগনেঞ্চি হৈছে আৰু সেইদিনৰ পৰা একদম বেবী হাতত পৰালৈকে যিমান টেষ্ট আছে ব্লাড টেষ্ট হওক আল্ট্ৰাচাউণ্ড হওক চবখিনি আৰু তাৰপিছত গৈ পেলাই চিজাৰিন ছেকশ্যন তাৰপিছতে OT চাৰ্জ তাৰপিছতে হস্পিটেলৰ চাৰ্জ আৰু ইভেন OTত লগা মেডিচিন সেইখিনিও ইনক্লুডেড চবখিনি মিলাই অনলি 60,000 আৰু ইয়াত আমি কৰিছোঁ কিন্তু সেইটো একেবাৰতে দিব নালাগে সেইটো পাৰ্টকৈ দিব পাৰে ধৰি লওক আজি মানুহজনে আহিলে মহিলাগৰাকীয়ে গম পালে যে মই মানে পিৰিয়ডটো মিছ কৰিছোঁ মই প্ৰেগনেঞ্চি হৈছোঁ কিজানি তেওঁ যদি আমাৰ ওচৰলৈ আহে ফাৰ্ষ্ট ডে 7,000 মান দিলে আৰু সেইটো নৰ্মেলি ইয়াত কিমান দিবলগীয়া হয় পে' কৰিবলগীয়া হয় গুৱাহাটীততো তোমাৰ এতিয়া 2.5 লাখ টকা 3 লাখ টকালৈকে পাইছেগৈ বুলি মই শুনিছোঁ আৰু মানে মোৰ ভিতৰৰ পৰা I am strongly rebellion against all these things. মানে কিয় pregnancy is a normal thing, physiological thing. ভগৱানে বনাইছে আমিতো ইয়াত একো কৰা নাই we are just helping mothers to get মানে safe delivery right safe delivery দিয়াতে আমিতো বেবিটো বনোৱা নাই গতিকে ভগৱানৰ চিষ্টেমটোত আমি এছিষ্ট কৰিছোঁ এজ এ ডক্টৰ that should not cost that much সেইটো হ'ব নালাগে আমাৰ এতিয়া বৰ্তমান ধৰি লওক হেল্থ কেয়াৰ চিষ্টেমটো অসম বুলিয়ে নকওঁ মই ভাৰততে দেই কাৰণ একেই প্ৰায় সেইটো আপুনি কেনেকুৱা অৱস্থাত আছে বুলি ভাবে এতিয়া কাৰণ আমাৰ কেনেকুৱা মানে ফিল হয় যে আমি এই সোণৰ কণীৰ পৰা হাঁহ যে তেনেকুৱা টাইপ নিজকে ফিল হয়
মই লাষ্ট এটা চাইছিলোঁ আৰ্টিকেল তাত আপোনাৰ 2016 নেকি পাৰ্লিয়ামেণ্ট পেনেল বুলি কিবা এখন এটা আৰ্টিকেল দিছিলে য'ত কোৱা হৈছিলে যে আমি যিমান ধৰি লওক নিজৰ অপাৰেশ্যন হওক বা যিকোনো ধৰণৰ হেৰি কৰা হয় 46% অপাৰেশ্যনছ ফেক বুলি কোৱা হৈছে যাতে তেওঁলোকে আমাৰ পৰা পইচাটো উলিয়াব পাৰে আপুনি ভাবেনে যে আমাৰ ওচৰে পাজৰে গুৱাহাটীতো তেনেকুৱা কিবা হৈ আছে একেবাৰে মিছা নহয় কথাটো একেবাৰে মিছা নহয় মই এইটো নকওঁ যে মানুহক কৰিব নলগীয়া অপাৰেশ্যন কৰি দিলে সেইটো ক'বলৈ অকণমান টান সেইটোতো বহুত মানে এইটো ল এণ্ড অৰ্ডাৰ কথা হৈ গ'ল সেইটো কোৱা অকণমান টান কিন্তু এনেকুৱা কিছুমান কেছ হ'ব পাৰে যিটো কিজানি অপাৰেশ্যনটো অকণমান ডিলে কৰিব পাৰিলেহেঁতেন বা ৱেইট এণ্ড ৱাটছ বা মেডিচিনেল থেৰাপি বা ধৰি লোৱা এইটো দেৰিকৈ কৰিলেও একো নহয় টেক এ চান্স কাৰণ চাৰ্জাৰী ইজ এ বিগ থিং যিগৰাকী মানুহৰ ওপৰত সেই অপাৰেশ্যনটো হ'ব তেওঁৰ কাৰণেও এইটো এটা ডাঙৰ এটা এপিছ'ড হয় ডাঙৰ এটা ষ্ট্ৰেছ কণ্ডিশ্যন হয় গতিকে যিমান দূৰলৈকে পাৰি চাৰ্জাৰীটো এভইড কৰিব পাৰিলে ভাল কিন্তু কিছুমান এনেকুৱা কণ্ডিশ্যনো আছে য'ত নেকি চাৰ্জাৰী অনলি আনচাৰ গতিকে সেইটোত আকৌ ডিলে কৰিলে নহ'ব গতিকে তেনেকুৱা কথা কিছুমান বস্তুত হয়তো অপাৰেশ্যনটো এভইড কৰিব পাৰে বা ডিলে কৰিব পাৰে এনেকুৱা কৰিব পাৰে এইবোৰ জানিবৰ কাৰণে একো ৰাস্তা নাথাকে নেকি নাই এইটো ডিপেণ্ড কৰে এজন ডক্টৰৰ এক্সপিৰিয়েঞ্চ লেভেল এক্সপাৰ্টিজ লেভেল এইখিনিৰ ওপৰত ডিপেণ্ড কৰে সাধাৰণতে তেনেকুৱা নহয় এতিয়া যদি আমি পৰিসংখ্যা বা ষ্টেটিষ্টিক্স হিচাপত কওঁ ইণ্ডিয়াৰ 60-70% হেল্থ কেয়াৰ প্ৰাইভেটে ছাপ্লাই কৰে কিন্তু প্ৰাইভেটত এতিয়া কি প্ৰাইভেটৰ অনুষ্ঠানবোৰ চব ডিছক্ৰিট মানে কোনোবা এজন ডক্টৰে এইটো খুলিছে কোনোবা এজন ডক্টৰে সিটো খুলিছে তো আৰু হেৰিও ডিফাৰেঞ্চ আছে ধৰি লোৱা তাত বেলেগ মেচিন ইউজ কৰিছে তাত বেলেগ মেচিন ইউজ কৰিছে কোনোবা এজনৰ হস্পিটেলখন একদম 5 ষ্টাৰ লেভেলত বনাইছে কোনোবা এজনে বেছিক লেভেলৰ হস্পিটেল এখন বনাইছে তো প্ৰাইচৰ হিউজ ডিফাৰেঞ্চ হৈ যায় তো এনেকুৱা বিভিন্ন ধৰণৰ ফেক্টৰৰ কাৰণে হয় গতিকে এতিয়া মই কওঁ কি মানুহক মই কওঁ হাউ টু চুজ ইয়ৰ হেল্থ কেয়াৰ বা হাউ টু চুজ ইয়ৰ হস্পিটেল সেইটো ক্ষেত্ৰত এতিয়া অসমতো অসমত একচুৱেলি আমাক হেৰি নালাগে মানে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ধেৰ নালাগে আজিকালি দেখা যায় বেছিভাগে মানে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এনেকৈ খোলে আৰু লগে লগে প্ৰাইচটো বাঢ়ি যায় কিছুমানৰ ঘৰবোৰ বিৰাট ডাঙৰ ডাঙৰ একদম 5 ষ্টাৰ গ্লাছ লগোৱা AC একদম ধুনীয়া আৰু কিন্তু কথাটো হৈ গ'ল কি হস্পিটেল ইজ এ ইনফেক্টেড প্লেচ সেইটো লাগিলে যিমান ধুনীয়াকৈ বনাওক এটা মানে তাৰ আইডিয়াটো হ'ব লাগে যে তুমি হস্পিটেলত কিমান কম সময় ৰাখিব পাৰে তোমাক ডেট ইজ দ্য বেষ্ট থিং যেনেকৈ পেচেণ্টজন যোৱাৰ লগে লগে পাৰিলে এদিনত ডিছচাৰ্জ হ'ব লাগে নোৱাৰিলে 2 দিনত নহ'লে 3 দিনত কিন্তু এনেকুৱা নহয় যে ডেট ইজ নট এ লাক্সাৰী হোটেল যে তুমি তাত গৈ যিমানে ধুনীয়া বনাই নিদিয়ক তুমি তাত থাকিবা ইট ইজ এ ইনফেক্টেড প্লেচ গতিকে মই মানুহক কওঁ কি আমাৰ অসমত একচুৱেলি আমাক বেছিক লেভেলৰ হস্পিটেল লাগে যেনেকৈ ৰাস্তাত এক্সিডেণ্ট এটা হৈ গ'ল ওচৰতে এখন হস্পিটেল লাগে তাত বহুত ডাঙৰ কিবা কিবি নালাগে একদম নিউৰ' চাৰ্জাৰী নালাগে আমাক তাত তাৰ পৰা নেক্সট ৰেফাৰেল চেণ্টাৰ এটা অবভিয়াছলি থাকিব ধৰি লওক ডিষ্ট্ৰিক্ট লেভেলত বা গুৱাহাটী লেভেলত বা ডাঙৰ চিটি লেভেলত নহয় জানো তালৈ ৰেফাৰ কৰিব পৰা যায় কিন্তু সেই 100টা কেছৰ ভিতৰত 2টাহে ৰেফাৰ হ'ব বাকী 80টাটো 98টাটো তাতে ট্ৰিটেই হৈ গ'ল ন গতিকে সেই বেছিক লেভেলৰ হস্পিটেলটো হ'লে কি লাভ হয় মানুহৰ হেল্থ কেয়াৰ খৰচটো কমে বিকজ তুমি যেতিয়া এটা ডাঙৰ অনুষ্ঠানত যাবা যিটোৰ মানে বিল্ডিংটো এটা বহুত খৰচী বস্তু most of the part you are paying for the building not for your treatment নহয় জানো কাৰণ তেওঁলোকে 200 কোটি লোন লৈ খুলিছে সেই পইচাটো কোনে দিব সেইটো তুমি দিব গতিকে সেইখিনি প্ৰব্লেম মানুহে এনেকৈ চিলেক্টেই কৰিব নালাগে যে এখন ডাঙৰ হস্পিটেল তালৈ যাওঁ ভাল নহয় ডক্টৰ চবতে একে আমি চবে একেখনে কিতাপ পঢ়োঁ আৰু ডক্টৰে আমি একো আৱিষ্কাৰ নকৰোঁ দেই মই সেইটোও কৈ দিছোঁ আমি উই ৱেৰ গুড ষ্টুডেণ্টছ আমি ভাল পঢ়া শুনাত ভাল আছিলোঁ কিন্তু চবেই আমি একেখনে কিতাপ পঢ়িছোঁ এনেকুৱা নহয় যে বিজ্ঞানৰ নিচিনাকৈ আমি কিবা এটা আৱিষ্কাৰ কৰি নিজৰ প্ৰচিডিউৰত ট্ৰিটমেণ্ট কৰিছোঁ এনেকুৱা কোনেও কৰা নাই আমাৰ এটলিষ্ট ইণ্ডিয়াত কৰা নাই আৰু যদি কোনোবাই কৰিছে তেওঁ সেই ৰিচাৰ্চ লেভেলত আছে পেচেণ্ট চাই থকা নাই গতিকে ইমান চাৰ্জ কিয় কৰে মানে আমাৰ ধৰি লওক ইয়াৰ মই ক'লোৱে ডাঙৰ ডাঙৰ ডাক্তৰ চাৰ্জ হোৱাৰ হেৰি আছে চাৰ্জ হোৱাৰ কিছুমান ফেক্টৰ আছে প্ৰথম কথা মেচিনছত আহি যাওঁ আমি ইকুইপমেণ্টছবিলাক ইউজুৱেলি ইণ্ডিয়াত বনোৱা নহয় US বা ছুইজাৰলেণ্ড বা এনেকুৱা জাপান এনেকুৱা উন্নত কাণ্ট্ৰিয়ে বনায় আৰু তেওঁলোকৰ কামেই হ'ল সেইখিনি মেচিন ডেভেলপ কৰা আৰু ৱৰ্ল্ডত চেল কৰা R&Dত বহুত পইচা খৰচ কৰিব আৰু সিহঁতে যিটো ক'ব সেইটোৱে দাম ঠিক আছে এতিয়া আমাৰ কিতাপতো সেইবোৰে বস্তু লিখা থাকে গতিকে আমি কিনিতো আনিবই লাগিব নহয় কিনি আনিলে কি হয় এতিয়া বেংকৰ কাৰণে এতিয়া গোটেই হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিটো বেংকৰ কাৰণেও এটা ডাঙৰ বিজনেছ তেওঁলোকে ভাল পায় ফাণ্ড কৰিবলৈ বেকত 2জন ডক্টৰে 3জন 4জন ডক্টৰে লগ লাগি যদি খুলিছে ডক্টৰ চাই ভেৰি গুড প্ৰে টু দ্য বেংকছ তেওঁলোকে জানে ডক্টৰ হয় এইটো লোন ৰিপে' কৰিবই গতিকে ফটাফট লোন দি দিব
10জন ডক্টৰ লগ লাগি যদি এটা প্ৰজেক্ট বনায় যে এনেকুৱা আমি হস্পিটেল খুলিম, লগে লগে দি দিব 20 কোটি 12 কোটি এনেকৈ আমাৰ লগৰ ল'ৰাকে আমি দিয়া দেখিছোঁ। কিন্তু যেতিয়া খোল খাই যায়, খোল খাই যোৱাৰ পিছত এতিয়া 12 কোটি লোনটো 12 লাখ মাহে দিব লাগিব, নহয় জানো? এতিয়া তেওঁলোকৰ টেনশ্যন আহি গ'ল। এতিয়া হস্পিটেল বুলি ক'লে ইটছ এ বিগ ইণ্ডাষ্ট্ৰী, 24 আৱাৰ চলি থাকিব, 3টা শ্বিফ্টত মানুহে কাম কৰিব। অন্য অনুষ্ঠানত 10টা মানুহ লাগিলে তাত 30টা লাগিব। লাইটৰ বিলো তেনেকৈ ডাঙৰ হৈ যাব, চব বস্তু। আকৌ মেচিনৰ EMI আছে, নহয় জানো? আকৌ বিল্ডিংটোৰ চাৰ্জ আছে, এইবিলাক লৈ পেলাই আল্টিমেটলি চবৰে মাথা গৰম হৈ থাকে। এতিয়া আৰু হস্পিটেলখন আগৰ দিনৰ নিচিনা হেৰিত নাই। আগতে এখন হস্পিটেল খুলিছিলে, এজন ডক্টৰে সৰুকৈ খুলিছিলে, 10জন পেচেণ্ট দিনত আহিলেও তেওঁ হৈ গ'ল, চলি যায়। আৰু সেই ছিষ্টেমটো ভাল আছিলে, ডেট ৱাজ পকেট ফ্ৰেণ্ডলি মানুহৰ কাৰণে। আৰু একচুৱেলি ড'জ আৰ ছাৰ্ভিচেছ। আজিকালি যিমান ডেভেলপমেণ্ট হৈছে এই বস্তুটোৱে হৈ যায় কি, ডক্টৰৰ ওপৰতো প্ৰেছাৰ আছে, বেংকৰ পৰা প্ৰেছাৰ, আৰু ডক্টৰেও মানে কি কৰিব, সেই পেচেণ্টৰ ওপৰত আল্টিমেটলি গৈ প্ৰেছাৰটো পৰেগৈ। এতিয়া ধৰি লওক ডক্টৰ এজনে আমাৰ মূৰততো বন্দুকটো পইচা উলিয়াব নোৱাৰে, নিশ্চয় কিবা ৰাস্তা আছে, স্কেম চলি আছে। আমিতো গম নাপাওঁ, আমাক ধৰি লওক টেষ্ট কেইটামান কৰিব দিব, আমি যাওঁ ধুনীয়াকৈ। নহয়, ইউজুৱেলি ডক্টৰ এজনে টেষ্ট যে কৰিব দিয়ে, বহুতে এইটো এটা ভুল ধাৰণা আছে যে এনে টেষ্ট কৰিব দিয়ে, ডক্টৰৰ ওচৰত গ'লে টেষ্ট দিবই আৰু ইমান 1000 হ'ব, 10,000টো যাবই। নৰ্মেলটো আপোনাৰ দিয়ে। মই ৰিচেণ্টলি এটা কিবা মোৰ অকণমান গা বেয়া হৈ আছিলে, তো যাওঁতে মই 11,500 টকাৰ টেষ্ট দি থৈ আহিছোঁ, মানে কৰি পেলাই লিষ্ট এখন দি দিলে। তাৰপিছত ডক্টৰজনৰ ওচৰত যেতিয়া লৈ গৈছোঁ মই, কিনাৰত থৈ দিছে। তাৰপিছত মোক কুৱেশ্যন সুধিছে, প্ৰব্লেমবোৰ তেতিয়াই সুধিছে দেই, যিটো আমি আগতে কি হৈছিলে, আমাৰ ঘৰৰ ওচৰত যোনমান বহুত ভাল ডক্টৰ আছিলে হা, ডক্টৰ প্ৰদ্যুৎ কৌৰ ছাৰ, মানে মোক একদম সৰুৰ পৰা চাই আছে। আৰু আমি যেতিয়া তেখেতৰ ওচৰলৈ যাওঁ মানে, বা আগত তেনেকুৱা ভাল বহুত ডক্টৰ আছিলে, যি প্ৰথমতে কুৱেশ্যন সোধে, মানে প্ৰব্লেম কি হৈছে, এইটো কি হৈছে, এইটো কি হৈছে, কি কাৰণে হৈছে, মানে সেই প্ৰব্লেমবোৰ থ্ৰুৱেদি উলিয়াবলৈ যায় ৰিজাল্টটো। এতিয়া প্ৰথম আপোনাক ধৰি লওক লিষ্টখন দি পঠিয়াই, আপুনি এইকেইটা টেষ্ট কৰক, ঠিক আছে। আৰু টেষ্ট ক'ত কৰাব দিব, তেওঁলোকৰ চিনাকি কিবা এখন লেব, য'ত মানে আমি শুনো আৰু যে তেওঁলোকে কিবা এটা কমিশ্যন পায় তাৰ পৰা, ঠিক আছে। এতিয়া আমি ধৰি লওক যেতিয়া ডাঙৰ হস্পিটেল এখনত যাওঁ, তেতিয়াতো আমি তেনেকৈ ইমান ভাবিব নোৱাৰোঁ, কাৰণ আমি বহুত ডাঙৰ কিছুমান প্ৰব্লেম লৈ যাওঁ ন। তেওঁলোকে কি ৱেইট পইচা উলিয়াই আমাৰ পৰা, কি ৱেইট পইচা উলিয়াই মানে, এতিয়া মই এটাকে কথা, ইয়াত বহুতখিনি বস্তু কৈ দিলা তুমি, আপুনি গোটেইখিনি। ইয়াত মানে বহুতকেইটা কুৱেশ্যন সোমাই আছে। মানে প্ৰথম কথা হৈ গ'ল কি, তুমি কৈছা যে আগতে খুব ভাল ডক্টৰ আছিলে। প্ৰথমে এতিয়া ময়ো কওঁ যে মানুহ এজনক ট্ৰিটমেণ্ট কৰাতকৈ তেওঁৰ প্ৰব্লেমটো আণ্ডাৰষ্টেণ্ড কৰাটো বেছি ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট এণ্ড ফৰমষ্ট। তেওঁক ট্ৰিটমেণ্ট তুমি পিছত কৰিবা, কিন্তু মানুহজনৰ প্ৰথম এইটো পেট বিষাইছে ন, কেতিয়াৰ পৰা বিষাইছে, কেইটা বজাৰ পৰা বিষাইছে, তাৰ আগত কি খাইছিলা, ৰাতি শুইছিলা নে নাই, দিনত বিষাইছিলে নে ৰাতি বিষাইছে। তো হিষ্ট্ৰী টেকিং, আমি এনেকৈ হিষ্ট্ৰী ল'লে আমি আধা কথা গম পাই যাওঁ। নেক্সট আহি গ'ল ক্লিনিকেল কথা। ক্লিনিকেল কথা মানে ধৰি লোৱা ষ্টেথোস্কোপ লগাই চাব, অলপ পিটিকি চাব, এনেকৈ কৰি পেলাই তেওঁ ধৰি লোৱা পেট বিষ এটা এনেকুৱা ডাঙৰ বস্তু যে তাৰ মানে 1000 ৰিজন আছে। কিন্তু এই হিষ্ট্ৰী টেকিং আৰু এই ক্লিনিকেল এক্সামিনেশ্যনত গোটেইখিনি আঁতৰাই দি 4-5টালৈ আহি যাব, গোটেই বস্তুটো চব ফিল্টাৰ আউট হৈ যাব। মষ্ট প্ৰবেবলি এই 4-5টা ৰিজনৰ কাৰণেই এখেতৰ পেট বিষাইছে ধৰি লোৱা। এতিয়া পেট বিষাইছে এই 4-5টা ৰিজনৰ পৰা, কিন্তু চবৰ কাৰণেতো বিষোৱা নাই, তাৰ ভিতৰত এটা বিষাইছে, ৰাইট। এতিয়া 3টা আৰু এক্সক্লুড কৰিব আছে, এই 3টা তুমি কিন্তু ক্লিনিকেলি এক্সক্লুড কৰিব নোৱাৰা। সেইটো কৰিবলৈ হ'লে টেষ্ট কৰিব লাগিব। টেষ্ট যিবিলাক কৰা হয় তাৰ 2টা ৰিজন আছে। এটা হয় পজিটিভলি মানে বস্তুটো চাবলৈ বিচাৰে। যেনেকৈ মই ভাবিছোঁ যে গল ব্লাডাৰ ষ্ট'ন আছে, এতিয়া মই আল্ট্ৰাচাউণ্ড এটা কৰিব দিম, একচুৱেলি গল ব্লাডাৰ ষ্ট'ন আছে নে নাই, ঠিক আছে। এইটো নাম্বাৰ 1 মানে মটিভ টেষ্ট কৰা। আৰু নাম্বাৰ 2 মটিভটো হৈ গ'ল যে ঠিক আছে গল ব্লাডাৰ ষ্ট'ন বাৰু আছেনে নাই মই চাবলৈ দিছোঁ, কিন্তু লগতে যে এপেণ্ডিক্স বা পেংক্ৰিয়াটাইটিছ নাই সেইটো চাবলৈ কাৰণেও অন্য এটা টেষ্ট দিব লাগিব। সেইটো হ'ল এইটো ছেকেণ্ড লাইন অফ মানে ইনভেষ্টিগেশ্যন, যে এইখিনি নাই বুলিও প্ৰুফ কৰিব লাগিব। এতিয়া যিটো মডাৰ্ণ মেডিকেল ছায়েন্স, এতিয়া এইটো কোৱা হয় এভিডেন্স বেছড মেডিচিন, কাৰণ তোমাৰ সেইটো এগেইনষ্টে কিবা এটা ট্ৰিটমেণ্ট হ'ব, ট্ৰিটমেণ্টটোৰ কাৰণে হয়তো তুমি মেডিচিন খাব লাগিব, নহয় চাৰ্জাৰী কৰিবলৈ, কিন্তু বোথ আৰ হেভিং ছাইড এফেক্ট, ৰাইট। এতিয়া ছাইড এফেক্ট এটা মই তোমাক ট্ৰিটমেণ্ট কৰোঁতে দি আছোঁ নাই, সেইটো মই এনেই দিব নোৱাৰোঁ। মোক এভিডেন্স লাগিব যে তোমাৰ এইটোৱে হৈছে, নহ'লে মই তোমাক কিয় দিছোঁ, ৰাইট। তো আগৰ দিনত কি আছিলে, আছিলে যে ধৰি লোৱা ইমান ডায়েগনষ্টিক ইকুইপমেণ্ট বা মেথড বা মেচিনবিলাক ইমানকৈ নাছিলে, তো তেতিয়াৰ দিনত সেইটো মানে এক্সক্লুড কৰা উপায় নাছিলে। কিন্তু এতিয়া যেনেকৈ তুমি দেখিছা যে বহুতবিলাক মেচিনে গোটেই ইকুইপমেণ্ট ভৰি গ'ল, আমি একদম জেনেটিক ডিজিজলৈকে আমি ডায়েগন'জ কৰিব পৰা হৈ গ'লোঁ আজিকালি। গতিকে তেনেকুৱা ক্ষেত্ৰত একদম পিন পইণ্ট ডায়েগন'জ যে কিহৰ কাৰণে হৈছে, একদম টু দ্য ডেপ্থলৈকে যাবলৈ সম্ভৱ হয়। আৰু যোৱাটো উচিতো, নহ'লে তোমাৰ ট্ৰিটমেণ্ট ভুল হ'ব।
আৰু সেইটোকে ৰং ট্ৰিটমেণ্ট বুলি কয় আৰু মই সদায় কৈ থাকোঁ যে দেয়াৰ ইজ ন' ৰং ট্ৰিটমেণ্ট একচুৱেলি ৰং ডায়েগনচিছ আৰু ৰং ডায়েগনচিছটো নহ'বৰ কাৰণে টেষ্ট দিয়া হয় ৰাইট কিন্তু এতিয়া ডক্টৰসকলো মানুহ আৰু ক'ব গ'লে ডক্টৰসকলকো পইচা লাগে চবক যেনেকৈ লাগে গতিকে তাৰ মাজত বেয়া মানুহ নাই বুলি মই ক'ব নোৱাৰোঁ কোনোবাই কমিশ্যনৰ আশাত সেইটো নাই দিয়া বুলি মই ক'ব নোৱাৰোঁ এতিয়া কথাটো হৈ গ'ল কি মই আই এম নট কনচাৰ্ণ এবাউট যে কোনোবাই কমিশ্যন লৈছে নে নলৈছে সেইটো আমাৰ কনচাৰ্ণ নহয় সেইটো ল' এণ্ড অৰ্ডাৰ কথা ৰাইট তো আমাৰ কাম হ'ল মোৰ কাম হ'ল বা মোৰ যিটো প্লেটফৰ্ম ইয়াৰ উদ্দেশ্য হৈ গ'ল কি মানুহৰ কাৰণে খৰচটো আমি কেনেকৈ কমাব পাৰোঁ মানে হোৱাট কেন উই ডু টু দ্য পেচেণ্ট টু হেল্প দেম কেনেকৈ আমি তেওঁলোকক হেল্প কৰিব পাৰোঁ কাৰণ মই মোৰ পৰা মই নিজৰ ফালৰ পৰা ভাবোঁ যে কাণ্ট্ৰিখনে ইণ্ডিয়াই আমাক চব দিছে আমাক পঢ়া শুনা দিছে নহয় জানো আমাক খাবলৈ দিছে আমাক চিনাকি পৰিচয় কাম কৰিবলৈ দিছে চব দিছে নাও দিছ ইজ আৱাৰ টাইম টু গিভ বেক নহয় ভাৰতবৰ্ষ আমি ঘূৰাই দিব আমাৰ নলেজ আমাৰ স্কিল আমাৰ উদ্দেশ্য দুটা বস্তু আছে তুমি কণ্টেণ্ট ক্ৰিয়েটৰ দেৰ আৰ টু থিংছ ওৱান ইজ কণ্টেণ্ট ওৱান ইজ ইণ্টেণ্ট তোমাৰ কণ্টেণ্ট ভাল হ'ব পাৰে কিন্তু যদি তোমাৰ ইণ্টেণ্ট ভাল নহয় তেতিয়াহ'লেতো লাভ নাই ইণ্টেণ্ট ভাল হ'ব লাগিব তোমাৰ এই আজি আমাৰ প্ৰগ্ৰেমটো কোনোবাই যদি চাই আছে তেওঁৰ কিবা এটাতো লাভ হ'ব লাগিব এনে তেওঁ ইমানখিনি সময় কিয় দিব ইয়াত নহয় জানো কণ্টেণ্ট আৰু ইণ্টেণ্ট দুটা ভাল হ'ব লাগিব এতিয়া কোনে কি কৰি আছে মোৰ কাৰণে কনচাৰ্ণ নহয় মই এটা ধৰি লৈছোঁ যে দিছ ইজ মাই কল আৰু মই আমাৰ মানুহৰ কাৰণে অসমীয়া মানুহৰ কাৰণে কি আমিও বাহিৰত পঢ়ি আহিছোঁ এতিয়া আমি অসমৰ মানুহৰ কাৰণে কি দিব পাৰোঁ মানুহক কেনেকৈ হেল্প কৰিব পাৰোঁ আৰু চকুৰ আগত দেখিছোঁ মোৰ জীৱনতো এনেকুৱা কিছুমান ইম'চনেল ঘটনা আছে মই যেতিয়া ক'ব পাৰিনে পাৰি মই প্ৰথম যেতিয়া গুৱাহাটীলৈ আহিছোঁ মই প্ৰায় এমাহমান হ'ল এমাহমানতে আমাৰ বৰহাটৰে এজন দাদা মোৰ ওচৰলৈ আহিল মই চিনি পাওঁ দাদাই ক'লে ভাইটি মোৰ গাটো বহুত বেয়া আৰু সেই দাদা কিন্তু একদম মানে আগতে কানৈ কলেজৰ বক্সিং চেম্পিয়ন আৰু একদম বেয়া অৱস্থাত আহিছে মই কি মই চাওঁচোন আহক মই আল্ট্ৰাচাউণ্ড এটা কৰি চালোঁ কিডনী খতম মই সুধিছোঁ আপোনাক ডায়েবেটিছ আছিলে কৈছে আছে কিমান দিনৰ পৰা আছে বহুত দিনৰ পৰা আছে এতিয়া বৰহাটৰ পৰা নেক্সট এটা টেষ্ট কৰিবলৈ যাবলৈ হয় তিনিচুকীয়া যাব লাগিব ট্ৰেইনত উঠি নহয় ডিব্ৰুগড় যাব লাগিব আৰু টেষ্টটোৰ দাম কিমান মাত্ৰ 60 ৰুপিজ বা 70 ৰুপিজ কিন্তু সেই যে এলাহ লাগে ন এদিন ছুটি ল'ব লাগে তো তেওঁ নাযায় এফালে হাঁহজো খাই থাকে মাজে মাজে হাঁহৰ মাংস চেনি তেনিটো খাই থাকে কেয়াৰ নকৰে আৰু ডায়েবেটিছে তোমাক নকয় যে সি তোমাক ডেমেজ কৰি আছে মনে মনে কামটো কৰি থাকে যেতিয়ালৈকে তেওঁ গম পাইছে অলৰেডি তেওঁৰ ক্ৰিয়েটিনিন 26 অহাৰ দিনাই ডায়েলাইচিছ হৈছে পিছত কিডনী ফেইলাৰৰ কাৰণে বৌয়ে কিডনী দিলে সৰু দুজনী ছোৱালী নাবাছিলে সৰু দুজনী ছোৱালী এৰি পেলাই তেওঁ ঢুকাব লগা হ'ল আৰু 2 নম্বৰ ইনচিডেণ্ট কৈ আছোঁ মোৰে এজন বৰদেউতাৰ ল'ৰা মোৰ ইয়াতে ঘৰৰ ওচৰৰে তেওঁ বৰহাটৰ তেওঁৰ ৰিটায়াৰ কৰা প্ৰায় 5-6 বছৰমান হ'ল হঠাতে এদিনাখন মানে ষ্ট্ৰ'ক হৈ গ'ল ষ্ট্ৰ'ক হৈ পেলাই ইয়াৰ এখন বিখ্যাত হস্পিটেল মই এতিয়া নাম নলওঁ আৰু তোমাৰ ছেইম কণ্ডিশ্যন যে ভিতৰত কি আছে ইনফৰ্মেশ্যন নিদিয়ে তাত থৈ পেলাই ষ্ট্ৰ'ক হৈছে মই চালোঁ চাই মই গম পাইছোঁ এইটো ভাল হোৱা আশা ক্ষীণ যি হ'লেও তাতে থৈ দিছে বৌহঁতেও আশাতে থৈ দিছে ঘৰটো লৈ আনিব নোৱাৰে তেনেকৈ মৰিবলৈতো এৰি দিব নোৱাৰে তো এনেকৈ কৰি পেলাই থাকোঁতে প্ৰায় 25 দিনমান থাকিলে তাৰপিছত তাৰ পৰা উলিয়াই আনিলে ৰিহেব চেণ্টাৰ এটাত নিলে কিবা আল্টিমেটলি সেই হস্পিটেলখনে কিমান বিল দিছে জানানে 17 লাখ ফৰ 25 ডেজ আৰু বৌয়ে মোৰ আগত কান্দিছে কৈছে মোৰ গ্ৰেচুইটি গোটেইখিনি পইচা গুচি গ'ল মানে গোটেই লাইফটো যে তেওঁ জব কৰিলে গ্ৰেচুইটি যিটো মানে হস্পিটেল বিলত গুচি গ'ল তো দিজ থিংছ এই দুটা বস্তুৱে মোক ভিতৰৰ পৰা একদম লৰাই দিছে মানে ইয়াত দুটা বস্তু গম পাবা একটো হেল্থ কেয়াৰ কষ্ট এনেকুৱাকৈ বাঢ়িছে আৰু 2 নম্বৰ কথা হ'ল সেই দাদাজনে যদি ঘৰৰ ওচৰতে সাধাৰণ চুগাৰ টেষ্ট কৰিব পৰা এটা ফেচিলিটি থাকিলেহেঁতেন সৰুকেই হওক তেওঁ সেইটোত অৱস্থা নহ'লেহেঁতেন সেই ছোৱালী দুজনী বাপেক নথকা নহ'লহেঁতেন আৰু তেনেকৈ মই চাগে মানুহটো চেঞ্জ হ'লোঁ অলপ প্ৰথমে ময়ো কাম কৰিছিলোঁ ডাক্তৰ হিচাপে ধৰি লওক পঢ়িছোঁ মানুহে ডাক্তৰ কেলৈ হয় সাধাৰণতে এই পইচা পাবি হেনতেন নহয় আমিও তেনেকুৱাই আছিলোঁ প্ৰথম আৰম্ভ কৰোঁতে কাম কিন্তু যেতিয়া মানুহৰ সেইবিলাক প্ৰব্লেমবিলাক চকুৰ আগত দেখিছোঁ নহয় আৰু এটা কথা কি হেল্থ কেয়াৰ আৰু এটা প্ৰব্লেম আছে এতিয়া আমি বহি আছোঁ না তুমি ভাবিছা না মই ভাবিছোঁ কাইলৈ মোৰ বিপদ এটা হ'ব পাৰে মোৰ বেমাৰ হ'ব পাৰে কোনো নাভাবে তোমালোকে যে মইতো ঠিক আছোঁ মোৰ একো হোৱা নাই ৰাইট কিন্তু ওলাই গৈ ঘপকৈ তোমাক বাইক এখনে খুন্দিয়াই দিব পাৰে কোনেও নাভাবে আৰু ন'বডি ইজ প্ৰিপেয়াৰ্ড অকস্মাতে হয় ৰাতি 9-10টাত ষ্ট্ৰ'ক হয় 11-12 বা শুই থকাৰ পৰা উঠি আহি পেচাব কৰিব যাওঁতে ষ্ট্ৰ'ক হৈ যায়
এনেকুৱাকৈ হয় ঘটনাবিলাক। কোনো প্ৰিপেয়াৰ নাথাকে। তেনেকুৱা সময়ত এজ এ মানে এডুকেটেড পাৰ্চন ডক্টৰ হিচাপে মোৰ হোৱাট শ্বুড বি মাই ডিউটি? মোৰ ডিউটি হ'ব লাগে তেওঁক হেল্প কৰা। মোৰ ডিউটিটো এইটো কেতিয়াও হ'ব নালাগে যে পাই গ'লোঁ আৰু ইয়াৰ পৰা পইচা উলিয়াম, সেইটো কেতিয়াও হ'ব নালাগে, নহয় জানো? মই এজ মাছ এজ পচিবল, এইটো নহয় যে ফ্ৰীত দিব, কাৰণ ডক্টৰজনো চলিব লাগিব, হস্পিটেলো চলিব লাগিব, কিন্তু তাৰ মিনিং এইটো নহয় যে তেওঁৰ পৰাই মই গোটেই হেৰি কৰিম। ইউ শ্বুড নট থিংক এবাউট যে মই ডক্টৰ হৈছোঁতো মই মিলিয়নিয়াৰ বনি যাম বা মই একদম লাখপতি কোটিপতি বনি যাম, সেইটো ইণ্টেণ্ট হ'ব নালাগে। যদি হ'ব লাগে তেতিয়াহ'লে ডাক্তৰী প্ৰফেশ্যনটোতে অহা, এইটো ভুল, মানে সেইটো হ'ব নালাগে। ইটছ এ ছাৰ্ভিচ প্ৰফেশ্যন, ইটছ নট মানি মেকিং গেম ন। তেনেকৈ হ'লেতো ইমান পঢ়া শুনা কৰা কি দৰকাৰ আছিলে? বিজনেছ কৰিব পাৰিলে আগৰ পৰা। আপুনি যেতিয়া প্ৰথম সোমাইছিলে ইয়াত, মানে ধৰি লওক গুৱাহাটীত আহিছিলে পঢ়া মেলা কৰি, আপুনি কিবা ডাঙৰ হস্পিটেলত সোমাইছিলে নে প্ৰথম? নাই, মই সোমোৱা নাছিলোঁ। মই একচুৱেলি আপোনালৈ অফাৰ আহে নাই? কাৰণ ৰেডিঅ'লজি মানে এইটো ভাল ডিপাৰ্টমেণ্ট মানে, বহুত দৰমহা দিও, বহুত হেৰি আহে। কিন্তু মই কেনেকৈ চেঞ্জ হ'লোঁ মই নাজানো। মই প্ৰথমে এটা বস্তু দেখিছিলোঁ, মই য'ত চাকৰি মানে য'ত পঢ়িছিলোঁ PGI চণ্ডীগড়, তাত মই আমাৰ কিছুমান ছাৰক দেখিছিলোঁ। তেওঁলোক পায়নিয়াৰ ইণ্ডিয়াৰ, মানে কিছুমান যেনেকৈ MRI CT স্কেনৰ পায়নিয়াৰ, ৱৰ্ল্ড ফিগাৰ। কিন্তু তেওঁলোকক মই দেখিছোঁ, তেওঁলোকে চ' ডেডিকেটেড টু দ্য প্ৰফেশ্যন। আল্টিমেটলি নিজৰ ল'ৰা ছোৱালী পঢ়িবৰ সময়ত তেওঁলোকে তাৰমানে এডুকেশ্যন লোন লৈছে। এই বস্তুটোৱে তেতিয়া মোক অলপ হাৰ্ট কৰিছিলে যে ইমান ডাঙৰ পাৰ্চনেলিটি, এই মানুহজনে হেৰি ল'ব লগা হৈছে, মানে লোন ল'ব লগা হৈছে, কিন্তু তেওঁ ইমান ডাঙৰ পাৰ্চনেলিটি, হিজ নেম ইজ এনাফ, গোটেই ৱৰ্ল্ডত জানে। তেতিয়া মই ভাবিলোঁ যে নহয়, এই বস্তুটো যদি, তেতিয়া এটা কনফ্লিক্ট আছিলে সেইটো সময়ত মোৰ, যে মই চাকৰি কৰিম নে প্ৰাইভেটত যাম। চবৰে থাকে এইটো, চাকৰি কৰিম নে প্ৰাইভেটত যাম। তেতিয়া মই ভাবিলোঁ যে, আৰু মই আগৰ পৰা সৰুৰ পৰা অকণমান মানে অলপ তোমাৰ টাইপে অকণমান ক্ৰিয়েটিভ টাইপৰ বস্তুবিলাক ভাল পাইছিলোঁ। আৰু 2 নম্বৰ কথা, মই অকণমান ইণ্ডিপেণ্ডেণ্ট থিংকিং কৰি ভাল পাওঁ। মোক যদি মানে মানুহে এইটো এনেকেই হ'ব লাগিব এনেকৈ কৈ থাকে, মই ভাল নাপাওঁ। তেতিয়া আৰু মই মানে লাহে লাহে থটবিলাক চেঞ্জ হৈ গ'ল, যে মোৰ লাইফটো কেৱল মোৰ কাৰণে নহয়, মোৰ লাইফটোৰ কাৰণে। আৰু এখন কিতাপ পঢ়িছিলোঁ তেতিয়া প্ৰথমটো যেতিয়া মই ইয়াত PG কৰি আছিলোঁ, তেতিয়া ইমান এনেকুৱা ধৰণৰ চিন্তা চৰ্চা নহৈছিলে। এজন আমাৰ অসমীয়া লেখক, তেখেত বিখ্যাত মানে অৰ্থনীতিবিদ আছিলে, তেখেতৰ নাম কি বৰুৱা আছিলে, পাহৰিছোঁ। আপুনিও কোটিপতি হ'ব পাৰে বুলি এখন কিতাপ লিখিছিল। কিন্তু ডেট ইন এ মানে গুড ৱে, যে তুমি পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত পইচা থৈছা, ক'ৰবাত ইনভেষ্ট কৰিছা, আল্টিমেটলি যে ইমান বছৰত গৈ তোমাৰ পইচাটো কোটিপতি হ'ব, তুমি এনেকুৱা ধৰণৰ আছিলে। খুব ভাল লাগিছিলে যে তুমি এক্সট্ৰা কোনো স্কেম নকৰাকৈ তুমি এভৰি কেন বি, ইভেন তোমাৰ ঘৰত কাম কৰা মানুহগৰাকীও কোটিপতি বা লাখপতি হ'ব পাৰে, যদিহে এইটো ছিষ্টেমেটিক এটা ইনভেষ্টমেণ্ট কৰে, নহয় জানো? সেইটো এটা ভাল লাগিছিলে যে এনে স্কেম নকৰাকৈও ভালকৈ মানুহে কাম কৰে। নেক্সট যেতিয়া মই চণ্ডীগড়ত গ'লোঁ, পঢ়ি মই বাহিৰৰ কিতাপ বহুত পঢ়োঁ, তেতিয়া মই এখন কিতাপ পাই গ'লোঁ, ভুলতে মানে কি নাজানো আৰু, লাকে আছিলে চাগে, ডেষ্টিনি বুলি কয়। কেপ্টেইন গোপীনাথৰ নাম শুনিছা? কেপ্টেইন গোপীনাথে আমাৰ ইণ্ডিয়াত মানে ল' কষ্ট এয়াৰলাইন যিটো, আজি তেওঁৰ কাৰণে আমি চবেই মানে এয়াৰলাইনত ফ্লাই কৰিব পাৰিছোঁ। তাৰ আগতে এয়াৰ ইণ্ডিয়াৰ টিকেট প্ৰাইচ আছিলে 20,000, 21,000। ডিব্ৰুগড়ত এটা অফিচ আছিলে, কোনো মানে সাধাৰণ মানুহ যাবই নোৱাৰে। কিন্তু কেপ্টেইন গোপীনাথৰ কাৰণে এয়াৰ ডেকান বুলি যিটো খোল খাইছিলে, আৰু তাৰ পৰা ল' কষ্ট এয়াৰলাইন হেৰিটো আহিছিলে। সেই তেওঁৰ এখন জীৱনী আছে, মানে নামটো চিম্পলি ফ্লাই। সেইখন মোৰ হাতত পৰি গ'ল কেনেবাকৈ, মই পঢ়িলোঁ। তাৰ মই চালোঁ, হি ইজ এ পাৰ্চন ফ্ৰম ভেৰি হাম্বল বেকগ্ৰাউণ্ড, টিচাৰৰ ল'ৰা, তাকো ভেঞ্চাৰ স্কুলৰ টিচাৰ। আৰু তেওঁ আছিলে NDAৰ পৰা পাছ কৰা আৰ্মি অফিচাৰ। তেওঁ ভাগ লৈছিলে বাংলাদেশ ৱাৰত। যেতিয়া বাংলাদেশ ৱাৰ শেষ হ'ল, তেওঁ ৰিটায়াৰমেণ্ট কৰিলে। আহি পেলাই তেওঁ এতিয়া কি কৰিব, প্ৰথমেতো খেতি বাতি কৰিলে, তাৰপিছত বুলেটৰ ডিলাৰশ্বিপ ল'লে, এনেকৈ কৰি হোটেল খুলিলে। এনেকৈ কৰি লাষ্টৰ দিনতে, কাৰণ তেওঁলোকৰ গ্ৰুপটোত পাইলতো আছিলে, আৰ্মিৰ মাজততো পাইলতো আছে, তেনেকৈ গোটেইখিনিয়ে লগ লাগি আমি বোলে এয়াৰলাইন খোলোঁ। তাত 200 কোটি টকা মানে বয়িং এখন কেনেকৈ কিনিব? তো সেই কাহিনীবোৰ পঢ়িব মানে হাম্বল বেকগ্ৰাউণ্ডৰ পৰা মানুহে ডাঙৰ কাম কৰিব পাৰে, সেই বিলিফটো মোৰ ভিতৰত আহিলে। আৰু তাত এটা কথা লিখিছিলে কিতাপখনত, যে এইখিনিতে আৰু এটা বস্তু এক্সপ্লেইন কৰি দিম মই, যে বিজনেছৰ একচুৱেলি 2টা টাইপ থাকে, এটা হ'ল ট্ৰেড আৰু এটা কমাৰ্চ। ট্ৰেড মানে হৈ গ'ল ধৰি লোৱা বেপাৰ, যিটো আমি কওঁ, যেনেকৈ 10 টকাত আলু কিনিলা, 14 টকাত বিক্ৰী কৰি দিলা, 4 টকা লাভ, প্ৰফিট, ডেট ইজ ট্ৰেড। কিন্তু কমাৰ্চ বোলা বস্তুটো অকণমান বেলেগ।
সেইটো এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বুলি যিটো কোৱা হয় ইয়াত প্ৰডাক্ট তোমাৰ প্ৰাইচ ছেটিং তোমাৰ মাৰ্কেটিং তোমাৰ মেনুফেকচাৰিং তোমাৰ চব তোমাৰ ঠিক আছে এইটো দিছ ইজ ডিফিকাল্ট আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বোলা বস্তুটো তেতিয়াহে কোৱা হয় একচুৱেলি আজিকালি য'তে ত'তে দেখিবা আমুক এণ্টাৰপ্ৰেনিয়ৰ চব বস্তুটো মানে এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ যিটো ডেফিনিশ্যন তাত ফিট নহয় এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ ইউ হেভ টু মানে ডু ছামথিং মানে যিটোৱে এই ছ'চাইটিখনক এনেকুৱাকৈ ইম্পেক্ট কৰিব যে নতুন আৰু পজিটিভ ধৰণে মানুহৰ জীৱনত ইম্পেক্ট কৰিব লাগিব এনেই পইচাৰ কাৰণে কৰাটোক এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বুলি নকয় ইট ইজ এ ভাষ্ট বা এটা লাৰ্জাৰ ডাইমেনশ্যন এনেকুৱা নহয় যে পইচা বনাবৰ কাৰণে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ সেইটো নহয় তোমাৰ কামটোৰ কাৰণে মানুহৰ যেনেকৈ ধৰি লোৱা এমাজন আজি এমাজন আছে কাৰণে আমি কম দামত বস্তু ঘৰত পাইছোঁ ৰাইট আজি ছুইগি আছে কাৰণে তোমাৰ ঘৰত আহি বস্তু তুমি পাই গৈছা কেতিয়াবা ডিছকাউণ্টটো পাইছা কিবা চ' দে হেভ চেঞ্জ দ্য ৱৰ্ল্ড আৰু মানুহৰ ভালৰ কাৰণে এনেকুৱা নহয় যে লাভৰ কাৰণে যদি মন কৰা এই কোম্পানীবোৰৰ যিবিলাক হিষ্ট্ৰী ষ্টৰিবিলাক যদি মন কৰা সিহঁতে এমাজনটো 10 বছৰ 13,000 crore মানে ধাৰত আছে 13,000 10 বছৰৰ পিছত তেওঁলোকে লাভ কৰিছে তেতিয়া তেওঁৰ ধাৰটো 10,000 crore হৈছে সেইটোৱে লাভ আপোনাক এই ষ্টৰিবোৰে মানে আপোনাৰ অলপ অনুপ্ৰাণিত কৰিছিলে নেকি মটিভেট কৰিছে বহুত মটিভেট আৰু এতিয়া মোৰ লাইফ আৰু তাৰপিছত আৰু এখন কিতাপ পঢ়িলোঁ এখন বেছি দিন হোৱা নাই 2-3 বছৰ আগতে ইকিগাই বুলি এখন কিতাপ আছে ইকিগাইত তাৰমানে তোমাৰ জাপানৰ অকিনাৱা বুলি এটা দ্বীপ আছে তাত মানে ৱৰ্ল্ডৰ চবতকৈ দীঘল বেছি দিন জীয়াই থকা মানুহবিলাক আছে কাৰোবাৰ 105 বছৰ কাৰোবাৰ 118 বছৰ আৰু ইণ্টাৰেষ্টিং কি সেই মানুহবোৰে মানে নিজে খেতি কৰে নিজে কৰি খায় এনেকুৱা নহয় যে ছাৰ্ভেণ্ট নাই নিজৰ বাৰীত নিজে খেতি কৰে তেতিয়া মানে তেওঁলোকৰ ওপৰত ৰিচাৰ্চ হৈছে যে ইমান দিন কেনেকৈ জীয়াই থাকে তো তেতিয়া মানে তাত এই গোটেই কিতাপখনত মানে এই কথাটো কৈছে যে পাৰ্পজ অফ লাইফটো ইম্পৰ্টেণ্ট আজি আমি এই পডকাষ্টত বহি আছোঁ মানে এই পডকাষ্টটোৱে অসমৰ মানুহৰ জীৱনত পজিটিভলি কেনেকৈ ইম্পেক্ট কৰি আছে তোমাৰ কিবা এটা উদ্দেশ্য লাগিব পাৰ্পজ অফ লাইফ নহয় জানো যদি পাৰ্পজ অফ লাইফটো থাকে তোমাৰ আজি যদি তোমাৰ ভিউ দুটা কম হৈছে তেতিয়া তোমাৰ বেয়া নালাগে বিকজ ইয়'ৰ ইণ্টেণ্ট ইজ গুড তোমাৰ পাৰ্পজটো গুড তুমি ক'ত যাব বিচাৰিছা তো সেইখন পঢ়িও মই বেয়াকৈ মুভ হৈছোঁ ভিতৰৰ পৰা আৰু তেতিয়া মোৰ লাগিছে যে মোৰ লাইফটো কি কাৰণে মইতো আহিছোঁ গুচি যাম তুমি যিমানে পইচা নঘটাই ইয়াৰ পৰা 1 টকা নিব নোৱাৰা চ' মানি শুড নট বি ইয়'ৰ ইণ্টেণ্ট বা পাৰ্পজ হ'ব নালাগে এতিয়া মোৰ পাৰ্পজটো হ'ল মই গোটেই অসম বা পাৰিলেতো ভাৰতৰ মানুহৰ কাৰণে হেল্থ কেয়াৰ খৰচটো মই কেনেকৈ মিডল ক্লাছ স্পেচিয়েলি মিডল ক্লাছৰ কাৰণে কেনেকৈ কমাব পাৰোঁ আপুনি ধৰি লওক কেনেকুৱা বেমাৰৰ পৰা মানে পৰিত্ৰাণ দিব পাৰে আপোনালোকৰ যিটো মানে এপ আছে সেইটো বহুত ডাঙৰ অপাৰেশ্যনটো নহয় চাগে হয় এতিয়াতো আমি বৰ্তমান এটাতো তুমি প্ৰেগনেঞ্চিৰ কথা ক'লা চিজাৰিয়ান ছেকশ্যন এইবিলাকতো আমি কৰাই দিওঁ হয় ইণ্টাৰেষ্টিং কথা এটা মনত পৰিছে বিতুল দাস বুলি আছে তেওঁ হ'ল মানে ডিৰেক্টৰ অফ ফটোগ্ৰাফী এখন চিনেমাখন যে বিদুৰ ভাই চিনি পাওঁ বিদুৰ বিদুৰ তাৰো কেইদিনমান আগতে আমি কৰাইছোঁ হয় নি আৰু বহুতকেইটা হৈছে বিতুল হোৱাৰ কাৰণে মোৰ খুব ভাল লাগিছে তেওঁলোকে বিশ্বাসত আগুৱাই আহিছে তো যিয়ে নহওক আমি কম দামত দিব পাৰিলোঁ এতিয়া মিডল ক্লাছ এই কথাটো শব্দটো মনত ৰাখিব লাগিব মিডল ক্লাছ কাক কয় মানে তোমাৰ মোৰ নিচিনা মানুহক কয় যোনে পঢ়া শুনা নপঢ়া নুশুনা মানুহ মিডল ক্লাছ নহয় দুখীয়া মানুহ ন দুখীয়া মানুহৰ প্ৰব্লেম নাই তেওঁলোক হিতাধিকাৰী চৰকাৰে ইটো স্কিম দিব সেইটো স্কিম দিব সিহঁতি নহ'লে বেমাৰ হ'লে তেনেকৈ মৰি যাব নহ'লে চৰকাৰী হস্পিটেলত গৈ লাইন পাতি থাকে বেলেগ উপায়ো নাই দে হেভ ন' ছেকেণ্ড থট আৰু বহুত ধনী মানুহৰ প্ৰব্লেম নাই গুৱাহাটীৰ এতিয়াও আমি মানুহ পাওঁ আমি ভালকৈ চালেও সি গৈ পেলাই আকৌ মেডিচিটি মেদান্তা দিল্লী গুৰগাঁও তাত গৈ ট্ৰিটমেণ্ট কৰি আহিব মানে এনেই যায় এবাৰেই যায় এবাৰ পইচাটো ঠিককৈ খৰচ কৰে নেক্সট টাইম আমাৰ ওচৰতে আহে তো তেওঁলোকৰ সেইটো কিন্তু মিডল ক্লাছ এইখিনি মানুহ মুভাৰ্ছ এণ্ড চেকাৰ্ছ এই মানুহখিনিৰ প্ৰব্লেম আছে কাৰণ তুমি পঢ়া শুনা মানুহ কিন্তু তোমাৰ ওচৰত অপৰ্যাপ্ত ধন সম্পত্তি নাই গতিকে আমি চলিবহে পাৰোঁ আমাৰ নিচিনা মানুহৰ প্ৰব্লেম তুমি গৈ চৰকাৰী হস্পিটেলত দীঘল লাইন এটা ধৰিব নোৱাৰা হয় নহয় তো কিবা এটাতো ডিফাৰেঞ্চ আছে নপঢ়া নুশুনাখিনিৰ লগত সেইটো তুমি কৰিব নোৱাৰা মানুহে যদি অকণমান তোমাক বেয়াকৈ কৈ দিয়ে চৰকাৰী হস্পিটেলত ইউজুৱেলি যিটো দেখা যায় অলপ ৰাফলি কৈ দিয়ে সেইটো তোমাৰ সহ্য নহ'ব কাৰণ তোমাৰ এটা আত্মসন্মান আছে সেইটো গাত লাগিব এটা তোমাক লাগে বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্ট উইথ ডিউ মানে ৰেচপেক্ট আৰু পাৰিলে কম দামত এইখিনি আমাৰ সমস্যা আৰু চবৰে সমস্যা এই মিডল ক্লাছটোক হেল্প কৰাটোৱে মোৰ কাম এতিয়া ধৰি লওক আপুনি অকলে কৰিবলৈ পাৰিবনে ইমান ডাঙৰ হৈ লওক অকলে নকৰোঁ অকলে কৰাৰ কথাই নহয় আপোনাৰ টীমটোত কিমান মেম্বাৰ আছে
এতিয়া আমাৰ খুব বেছি নাই আৰু মই টিম বুলি কওঁতে আৰু এটা কাহিনী কৈ দিওঁ পৃথিৱীৰ আটাইতকৈ ভাল চবতকৈ ভাল পাৰফৰ্মিং যিটো ষ্টাৰ্টআপ সেইটোৰ নাম হৈছে হোৱাটছআপ বিক্ৰী হৈছে বা কিনিছে ফেচবুকে যেতিয়া কিনিছে তাৰ ভেলুৱেশ্যন আছিলে $2 বিলিয়ন মানে 16,000 কোটি টকা ধৰিলোঁ 16-17,000 আৰু তেতিয়া সেই $2 বিলিয়ন ভেলুৱেশ্যনৰ সময়ত হোৱাটছএপৰ তোমাৰ টিম মেম্বাৰ কিমান আছিলে জানা অনলি 52 মানে গোটেই ৱৰ্ল্ড চেঞ্জ কৰিবলৈ 52 মানুহ চাফিচিয়েণ্ট আপোনাৰ কিমান আছে মোৰ নাই মোৰ এতিয়া আমাৰ এটা সময়ত মোৰ 70 পৰা 80 মান আছিলে কিন্তু এতিয়া নাই মই যিহেতু টেকত আহি গ'লোঁ এতিয়া আমাৰ 20 জন হ'ব এতিয়াও মই আৰু 30 জন ল'ব পাৰোঁ তাৰমানে আপুনি কিন্তু নক'লে কেনেকুৱা ধৰণৰ বেমাৰ ওচৰত যাব পাৰি একচুৱেলি কথাবোৰ ইমান দীঘলীয়া নহয় থাকি যায় ক'ৰবাত তো গল ব্লাডাৰ চাৰ্জাৰী তাৰপিছতে এপেণ্ডিকুলাৰ চাৰ্জাৰী বা তুমি যিখিনি জানা আৰু চবখিনি আৰু কথাটো এইখিনিতো ৰুটিন চাৰ্জাৰী আৰু যিবিলাক নন ৰুটিন ধৰি লোৱা কেঞ্চাৰ চাৰ্জাৰী এটা তাৰমানে তুমি বাজেট বনাব দিগদাৰী কাৰণ ভিতৰত কেঞ্চাৰটো কিমানখিনি স্প্ৰেড হৈ গৈছে সেইটো তেনেকুৱা কথা কিন্তু ষ্টিল যিহেতু আমাৰ এটা প্লেটফৰ্ম আৰু কিছুমান ইয়াত মানে লুপহলছ আছে যিবিলাক মোৰ চকুত ধৰা পৰিছিলে আগতে এতিয়া ধৰি লোৱা ডিব্ৰুগড়ত আমুক হস্পিটেল আছে গুৱাহাটীত আমুক হস্পিটেল আছে গুৱাহাটীতে বেলেগ হস্পিটেল চবৰে ক'লোঁ ন ৰেট বেলেগ কোৱালিটি বেলেগ মেচিন বেলেগ ঘৰটো বেলেগ তো ইয়াত এটা ইউনিফৰ্মিটি নাই তোমাৰ এই বিশ্বাসটো লাগিব ধৰি লোৱা তুমি নাইকি জোতা এযোৰ কিনিব গৈছা এটা এক্সাম্পল দিছোঁ দেই সেইটো আৰু মই নামটো কৈ দিছোঁ আমি ভাল বুলি ভাবোঁ আমি নিজে পিন্ধোঁ বা তেনেকুৱা আমাৰ এটা বিশ্বাস থাকে যে এই জোতাযোৰ ল'লে দাম হ'ব পাৰে কিন্তু বহুত দিন যাব নহয় জানো এটা বিশ্বাস আছে আমাৰ সেই বস্তুটো হেল্থ কেয়াৰত এতিয়ালৈকে নাই চবে নিজে খোলে চবৰে বেলেগ ৰেট আৰু এইবিলাকো প্ৰব্লেম আছে যেনেকৈ তুমি এইখন হস্পিটেলত ধৰি লোৱা তুমি ঘৰত ডিব্ৰুগড়ৰ কিবাকিবি টেষ্ট কৰিলা দেউতাৰ তোমাৰ হেৰি হ'ল চেন্নাই লৈ গ'লা সিহঁতে আকৌ নতুনকৈ টেষ্ট কৰাব ঠিক আছে এটা টাইম পাৰ হৈ এসপ্তাহ আগৰ 10 দিন আগৰ ৰিপৰ্ট ঠিক আছে ইউ কেন ৰিপিট কিন্তু হ'লেওতো 100% ৰিপিট হ'ব নালাগে কিন্তু তেওঁলোকে কৰিব সেইটো গোটেই বস্তুটো ৰিপিট কৰিব তো এইবিলাক প্ৰব্লেম আছে আল্টিমেটলি সেই পইচাটোতো তুমি ডাবল খৰচ কৰিছা নহয় তো চবতেতো পইচা খৰচ বাঢ়ি গৈ আছে অহা যোৱা আছেই গতিকে সেইবিলাকো এটা ইউনিফৰ্মিটি থকা ইম্পৰ্টেণ্ট তেতিয়া মানুহৰ এটা বিশ্বাস থকা ইম্পৰ্টেণ্ট যে আমুকত গৈছোতো একে ৰিপৰ্ট হ'ব ভালেই হ'ব সেই ব্ৰেণ্ড ভেলু বা ব্ৰেণ্ড তেনেকুৱা ধৰণৰ নাই এইবিলাক বস্তু মই লুপহল দেখা পাইছোঁ তেনেকুৱা কিছুমান ক্ৰিয়েশ্যন কৰাটো ইম্পৰ্টেণ্ট হয় আৰু চবৰ কাৰণে আৰু এটা কথা আছে হস্পিটেলবিলাকত পেচেণ্টে কি প্ৰব্লেম পায় মোৰে এজন ঠিক মই emergel.in ষ্টাৰ্ট কৰা আগৰ কথা কৈ আছোঁ মোৰ এজন নেইবাৰ তেওঁৰ মানে মই চালোঁ গল ব্লাডাৰ ষ্ট'ন পালোঁ মই এখন হস্পিটেল ঠিক কৰি দিলোঁ হস্পিটেলখনত মই এনেই মোৰ অভ্যাসে মই আগতে সোধোঁ যে কিমান ৰেফাৰ কৰিছিলোঁ কিমান টকাত দিবি কওঁ ৰেফাৰৰ কমিশ্যন থাকে নহয় নাই মোৰ লগত সেইবিলাক নাই মই উল্টা কামটো কৰোঁ যে কিমান কমত দিব পাৰিবি কওঁ আগে ক'ব লাগে প্ৰি ডিছক্ল'জ তাৰপিছতে সিহঁতি ক'লে যে কিমান ক'লে 35,000 কৈ দিম ঠিক আছে মই পঠিয়াই আছোঁ 35,000 আৰু মই পেচেণ্টৰ আগত ফোন কৰোঁ এনেকুৱা নহয় বেকগ্ৰাউণ্ড কৈছে 35,000 কৈছে 35,000 দিবা গুচি গ'ল যোৱাৰ পিছত ডিছচাৰ্জৰ দিনা পেচেণ্টে মানে মোক ফোন কৰিছে কৈছে এই তাত বোলে হেৰি কৰিলে নহয় 40,000 মই আৰে 35 মোৰ চকুৰ আগত কৈছিলে দেখোন তুমিও আছিলা দেখোন কেনেকৈ বঢ়াই দিলে সেই কৈছে যে নহয় বোলে হেৰি এনেকুৱা ৱাৰ্ড নাই জেনেৰেল ৱাৰ্ড নাই কিবা ডিলাক্স কেবিন দিছোঁ হেন টেন কৰি পেলাই দাম লৈ ল'লে ঠিক আছে তাৰ মোৰতো উঠিছে খং তেতিয়া মই মনে বস্তুটো ভাবিলোঁ না এই বস্তুটো প্ৰিপেইড হ'ব লাগিব প্ৰি ডিছক্ল'জড আৰু প্ৰিপেইড হ'ব লাগিব যাতে পিছত কোনো চাৰ্জেছ ল'ব নোৱাৰে কাৰণ সেইটো কৰিলে পেচেণ্টৰ দিগদাৰী হ'ব নহয় জানো আমাৰ মানুহক কি লাগিব যে মানুহে মই কৈছোঁ এতিয়া 50% মানুহে প্ৰাইভেট হস্পিটেল নাযায় ভয়তে পইচাৰ ভয়ত নাযায় সেই বস্তুটো আগতে ডিছক্ল'জ হ'ব লাগিব নহয় যে ইমান এতিয়া কম দামত বুলি কৈ মাতি দিব পিছত ইটো সেই ইমানবোৰ বস্তুটো আৰু মানুহে সুধিব নোৱাৰে সেইটো কাৰণে আমি এইবিলাক বস্তু আমিও কৰিছোঁ এতিয়া ইয়াতে প্ৰিপেইড হয় আমাৰ বস্তুবিলাক পইচা আমাক দিব আমি হস্পিটেলক দিম মাজত কোনেও আৰু এবাৰ কৰিছে এখন হস্পিটেলত মই পেচেণ্ট পঠিয়াই দিছোঁ ৱাৰ্ড বয় এটা আহি পেলাই 400 টকা কিবা কাৰণত লৈ গুচি গ'ল আৰু মানুহবিলাকে মোক ফোন কৰে যেতিয়া ঘটনাটো হৈ যায় তেওঁলোকে কয় যে হেৰি দাদা লৈ খুজিলে নহয় বোলে তুমি কি কৰিলা দি দিলোঁ দিয়াৰ পিছত মোক কেলৈ ফোন কৰিছা তাৰ আগে ক'ব লাগিছিলে এতিয়া সেইবিলাক নাই এতিয়া এইবিলাক বস্তুৰ কাৰণে আমি এতিয়া যিটো প্লেটফৰ্ম আমি বনালোঁ মানুহে প্ৰিপেইড আমাক পইচা দিয়ে পেচেণ্ট গুচি যায় আমাৰ তত্ত্বাৱধানত থাকে আমি চাই থাকোঁ প্ৰত্যেকটো বস্তু ষ্টেপ বাই ষ্টেপ আৰু সেইটো আৰু পিছলৈ আমি আৰু টেকন'লজি আনি দিম
প্ৰত্যেকটো ষ্টেপতে মানে বস্তুটো মানে ডকুমেণ্ট হৈ থাকিব যে পেচেণ্ট হেজ মানে আহিলে হস্পিটেল তেওঁ এডমিট হ'ল প্ৰত্যেক বস্তু ডিছপ্লে হৈ থাকিব এতিয়া আপোনালোকৰ অসমৰ ধৰি লওক কোন কোন জেগাত আপোনালোকৰ এই চেণ্টাৰবোৰ আছে চেণ্টাৰবোৰ বুলি ক'বলৈ প্ৰথম কথাটো আমি টেক কোম্পানী আমাক US-ৰ পৰা মানুহে চায় অবভিয়াছলি অসমীয়া মানুহ যিকেইটা আছে সিহঁতে চায় কিন্তু অসমৰ এতিয়া আমি চব জেগালৈ গৈ আছোঁ আমাৰ নিজৰ কিছুমান ফ্ৰেঞ্চাইজি আছে তেওঁলোকৰ থ্ৰুৱেদিও গৈ আছোঁ আৰু এতিয়া ক'ব গ'লে এই বছৰটো 2025 আমি গোটেই অসম কভাৰ কৰি দিম তাৰমানে মোৰ নিজৰ পাৰ্চনেল ফেচবুক পেজো আছে ইমাৰ্জ হেল্থ বুলিও এখন পেজ আছে আৰু ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ বুলিও এখন পেজ আছে তাতে আমি বস্তুবোৰ মই দি থাকোঁ পষ্ট আৰু এইটো বস্তু বিৰাট ভাল যে এই যে মই তোমাক ইমানবোৰ কথা কৈ আছোঁ ন মইতো আৰু বেলেগ দুনিয়াৰ পৰা অহা নাই মোৰ নিচিনা থটৰ বহুত ডক্টৰ আছে একচুৱেলি মেক্সিমাম ডক্টৰ মোৰ নিচিনা থটৰে আছে এই কিছুমানৰ কাৰণে বদনামটো হৈ যায় আৰু তেওঁলোক আগুৱাই আহিছে মোক কৈছে ধ্ৰুৱদা আমিও আছোঁ আপোনাৰ লগত বঢ়িয়া কথা তাৰমানে কোনোবাই ষ্টাৰ্ট কৰাটোলৈ বাকী আছিল কাৰণ তেওঁলোকেও ধৰি লওক ভাল ভাল ইনষ্টিটিউটত যদি কৰি আছে তেওঁলোকেতো ধৰি লওক কম প্ৰাইচত কৰিব নোৱাৰিব কামবোৰ নহয় পাৰিব কেলৈ নোৱাৰিব চবেই পাৰে আৰু ডাঙৰ হস্পিটেলত কৰি আছে ধৰি লওক ডাঙৰ হস্পিটেলতো তোমাৰ আয়ুষ্মানৰ পেচেণ্ট চাইছিলে যেতিয়া আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আয়ুষ্মান কাৰ্ড দিলে কিবা দিলে চবেইতো কৰিছিলে কম দামত কিয় নাই তাৰমানে পাৰে আপোনাৰ তোমাৰ ওচৰত এভিডেঞ্চ আছে যে পাৰে মাত্ৰ এনেই নকৰে তাৰমানে এতিয়া আয়ুষ্মান যিহেতু আছেই বাৰু আয়ুষ্মান আছে আয়ুষ্মান ইজ এ ডিফাৰেণ্ট ছিষ্টেম আৰু অসমত বৰ্তমান সময়ত স্থগিত কৰি ৰখা হৈছে অলপ ষ্টপ কৰি ৰখা হৈছে আকৌ মুখ্যমন্ত্ৰীয়ে ষ্টপ কৰিছে আকৌ দিব চাগে কিন্তু এইখিনি সময়ত চৰকাৰ বেলেগ বেলেগ থাকে ন তেওঁলোকে ফাণ্ডবোৰ ইফালৰ পৰা ইফাল যিয়ে নহওক তেওঁলোকৰ প্ৰব্লেম তেওঁলোক কিন্তু মই কৈছোঁ যে প্ৰাইভেটৰ পৰা সেই কামটো কৰিব পাৰি হয়তো আয়ুষ্মানৰ সমান আমি কমাব নোৱাৰিম ডেটছ এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ধৰি লওক কলেব কৰিব নোৱাৰে নেকি ডক্টৰ বহুত জেগাত আছে আমাৰ ডিব্ৰুগড়ত থাকিব শিৱসাগৰত থাকিব যোৰহাটত থাকিব তেওঁলোকৰ লগত যদি পাৰি এনেকুৱা এটা পাৰি মই সেইটোৱে কৈ আছোঁ সেইটোৱে কৈ আছোঁ এতিয়া হেল্থ কেয়াৰ ইজ ভেৰি কেপিটেল ইণ্টেনচিভ মই যদি 100টা লেব বনাওঁ মোৰ নিজৰ খৰচ কিমান হ'ব আৰু তাৰ পৰা মোৰ ৰিটাৰ্ণ কেতিয়া আহিব প্ৰফিট কেতিয়া কৰিম নিজে চলিম কেনেকৈ আল্টিমেটলিতো ময়ো ডকাইত হৈ পৰিম ন কমিশ্যন লগাম কাৰোবাক মাতিম মই যেনে তেনে পেচেণ্ট আন আমুক তামুক তো ময়োতো ডকাইত হৈ যাম ন এতিয়া ধৰি লওক যিবোৰ ডায়েগনষ্টিক চেণ্টাৰ কিছুমান থাকে যে তেনেকৈ আপোনালোকে তাৰ লগত কালেক্ট কৰিব নোৱাৰে নেকি নৰ্মেল যিবোৰ ব্লাড টেষ্ট কিবা কিবি থাকে নাই আমি কৰি আছোঁ আমাৰ এইটো এতিয়া অ'পেন প্লেটফৰ্ম হয় imarshealth.in ডক্টৰবিলাকে জইন কৰিব খুজিলে তেওঁলোকে তলত মানে পায় ডক্টৰছ কৰ্ণাৰ তাত গৈ এপ্লাই কৰিব পাৰে নিজৰে আমি কল বেক কৰোঁ তেওঁক অনবৰ্ড কৰি দিওঁ আৰু লেববিলাকেও পাৰে আমাৰ ফ্ৰেঞ্চাইজি বিচাৰিলে কোনোবাই সেইটোও ল'ব পাৰে কিন্তু ইয়াত এটা কথা আছে একদম ফাইন এটা কথা আছে যে আমি যিবিলাক মেচিন ইউজ কৰোঁ সেইবিলাক আমি আজি 10 বছৰ ধৰি ইউজ কৰি আছোঁ ত' উই ন' দেয়াৰ কোৱালিটি যে এইটো কেতিয়াও ভুল নহয় মানুহ এজনৰ ৰিপৰ্ট এটা দি পেলাই পইচা লোৱাটো আমাৰ উদ্দেশ্য নহয়তো পইচাটো এনেও দিব মানুহে কিন্তু শুদ্ধ ৰিপৰ্ট দিব লাগিব আৰু মই ইয়াত গুৱাহাটীত বহি মোৰ এইটো বিশ্বাস থাকিব লাগিব যে মোৰ সোণাৰীত যিটো ৰিপৰ্ট ওলাইছে সেইটো একে ছেইম কোৱালিটিত আছে নহয় জানো নহ'লেতো ভেলু নাথাকিল ন তাৰমানে একেটা টেষ্ট 1.5 লাখ টকীয়া মেচিনতো কৰিব পাৰি 10 লাখ টকীয়া মেচিনতো পাৰি ৰিপৰ্ট একে ওলাব কিন্তু ডিপেণ্ড কৰিব সেই 10 লাখ টকীয়া বা 8 লাখ টকীয়া মেচিনটোত সেই বস্তুটো তাৰমানে মানুহ হিউমেন ইণ্টাৰফাৰেঞ্চ কম সি অট'মেটিক কৰি দিয়ে গতিকে ভুল হোৱাৰ চান্সেছ কম আৰু 1.5 লাখ টকীয়াটোত মানুহজনৰ ওপৰত ডিপেণ্ড কৰে সি যদি ভালকৈ কৰা নাই সি যদি নতুন টেকনিচিয়ান সি যদি মাজতে চাহ খাব ঠিক হ'ল তাৰ আহি পোৱা অলপ ৰিডিং লোৱা টাইম লেট হ'ল বিভিন্ন ফেক্টৰ আহি যাব পাৰে গতিকে সেইবিলাক আমি ষ্টেণ্ডাৰ্ডাইজ কৰি আছোঁ এতিয়া প্ৰথমেতো আমি নেটৱৰ্কিংটো কৰি লৈছোঁ গোটেই অসম জুৰি আৰু লাহে লাহে তাৰ পৰা আমি তেওঁলোকক অনুৰোধ কৰিম যাতে ছেইম ষ্টেণ্ডাৰ্ডৰ মেচিনবিলাক পাৰ্চেছ কৰি লয় আৰু নহ'লে আৰু তেওঁলোকৰ লগত আমি কাম নকৰিম গম পাইছোঁ মোক আৰু এটা কওকচোন ধ্ৰুৱদা ধৰি লওক আমি এতিয়া যেতিয়া দৰৱ কিনিবলৈ যাওঁ সেই দৰৱবোৰ যিটো জেনেৰিক নেম থাকে মানে তো সেই দামটোত বহুত কম দাম মানে হয় আৰু যেতিয়া সেই দৰৱটোৱে কোনোবা এটা ফাৰ্মা ডাঙৰ কোম্পানীৰ থ্ৰু মানে ফালৰ পৰা আহে দামটো বাঢ়ি যায় মানে এতিয়া আমাৰ হাতত তেনেকুৱা কিবা ৱেবছাইট বা আছে নেকি মানে ৰাস্তা এই কথাটোত মই অকণমান ডিমত এইটো বস্তুটো মই বৰ ছাপৰ্ট নকৰোঁ জেনেৰিক মেডিচিন কনচেপ্টটো বিৰাট ভাল কিন্তু ইণ্ডিয়াৰ নিচিনা এখন দেশ য'ত ইমান স্কেম ইমান মানে কৰাপশ্যন চলি থাকে ইয়াত জেনেৰিকটোৰ সুবিধা বহুতে লৈ ল'ব আৰু লয়েই তাৰমানে এনেই ডুপ্লিকেট মেডিচিন বনোৱা বহুত কোম্পানী আছে সেইটো কিজানি তাত দৰৱেই নাই এনেই বগা বস্তু এটা ভৰাই দিছে জেনেৰিক বুলি চেল কৰি মই নাজানো এইবোৰত কি ৰেগুলেশ্যন আছে কিন্তু মই এটা কথা জানো এই জেনেৰিক মেডিচিনৰ কনচেপ্টটো আটাইতকৈ বেছি হাল্লা লগাইছিলে আমিৰ খানে
মানে আমিৰ খানে এটা শ্ব' আছিলে নহয় সত্যমেৰ তাতে প্ৰথম মানে চিংগাৰীটো তাৰ পৰাই ওলাইছিলে তেওঁৱে কৈছিলে কিন্তু তেওঁ কাহানিও জেনেৰিক মেডিচিনৰ দৰৱ নাখায় তেওঁ কেতিয়াও নাখায় তো ব্ৰেণ্ডেড কোৱালিটিৰ দৰৱ ভাল হয় কোনো ডাউট নাই বিকজ এতিয়া অ'এছিছ তালুকদাৰ অযান্ত্ৰিক বুলি কোৱাৰ লগে লগে তোমাৰ নাম জড়িত হৈ আছে তাত তুমি কেতিয়াও ইয়াত কোৱালিটি কম্প্ৰমাইজ নকৰিবা কণ্টেণ্ট তুমি কম্প্ৰমাইজ নকৰিবা ভাল কণ্টেণ্টে আনিম বুলি ভাবিবা তো য'ত নাম জড়িত হৈ আছে যেনেকৈ মই অথনি জোতাৰ কথা ক'লোঁ তো তাত তুমি কনচিয়াছ হ'বা আৰু জেনেৰিক বুলি ক'লে কোনে কি চিনি পায় ভাই অলপ ফেক হৈ যাব এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা একো তেনেকুৱা নাই নি ৰুলছ এণ্ড ৰেগুলেশ্যনছ নাই নাই থাকিব নিশ্চয় থাকিব কিন্তু য'ত ৰুল আছে তাত ৰুলৰ লুপ হ'লো আছে আৰু ইণ্ডিয়াখন তেনেকৈয়ে চলে গতিকে আমাৰ ইণ্ডিয়াৰ নিচিনা য'ত 150 কোটি ভাৰতীয় আছে ইমান নাম নজনা এতিয়া শ্বেল কোম্পানীজো আছে সেই কোম্পানীজৰ কোনো নামেই নাই এনেকুৱা কোম্পানীও আছে কিমানটো ওলাইছিলে কেইদিনমান আগত নহয় গতিকে আমাৰ নিচিনা এইবোৰ কাণ্ট্ৰিত মানে মানুহে ব্ৰেণ্ডেডতে যাওক কিন্তু মই কৈছোঁ ব্ৰেণ্ডেডতো দাম কমাব পাৰি উদাহৰণ আছে এতিয়া আমি ষ্টাৰ্টআপ বহুত দেখিছোঁ ফাৰ্মেজি দেখিছোঁ নহয় জানো নেটমেটছ দেখিছোঁ নাম লৈছোঁ মই ভাল কাম কৰিছে তেওঁলোকে কিমান কম দামত দি দিছে 1mg দেখিছোঁ টাটাৰ চ' দিজ আৰ ইন'ভেশ্যন ইন'ভেটিভ কাম কৰি পেলাই দাম কমাব পাৰিতো কিয় জেনেৰিক খাব লাগিছে জেনেৰিকতো ডাউট আছে আমিৰ খানে নিজে খাব নেকি সেইটো হয় বাৰু মই ভাবিছিলোঁ মানে কোনোবা এটা মই চাইছিলোঁ মানে আৰ্টিকেল এটা এনে ইউটিউবৰ ক'ত ভিডিঅ' চাই আছিলোঁ তো তাত কৈছিলে যে যিটো কেঞ্চাৰৰ কাৰণে কিবা টেমেকিয়ৰ কিবা এটা পায় মানে সেইটো নৰ্মেল ৰেটটো 1800 বিল থাকে আৰু ছেইম বস্তুটো আপোনাৰ হস্পিটেলখনে মানে 18,000 নে কিমানত বিকি আছিলে মই ভাবিছোঁ তেনেকুৱা চাগে নৰ্মেল দৰৱ পাতিবলৈতো একচুৱেলি বস্তুবোৰ তেনেকুৱাই এতিয়া ব্ৰেণ্ড নেমটো লাগি যোৱাৰ লগে লগে এইটো খৰচটো বাঢ়ি যাবই কিন্তু 16-1800 পৰা 18,000 বেছি হৈ যায় ন অলপ এইটো ডিপেণ্ড কৰে তেওঁলোকৰ মানে কেনেকুৱা বিজনেছ পলিচি কিছুমানে ব্ৰেণ্ডিঙত ইমানে খৰচ কৰি দিব যে সেইটো তুলিবলৈ চেষ্টা কৰিব বা এতিয়া ফৰ এক্সাম্পল আমাৰ কিছুমান যেনেকৈ তুমি দেউতাৰ হেৰি কথা কৈছিলা এইটো চাগে মোৰ লাগিছে তুমি একেদিনতে তোমাৰ দেউতাৰ যিটো ঠিক হ'ল কিবা কেথেটাৰাইজ বা এনেকুৱা ধৰণৰ কৰিছিলে কিবা অপাৰেশ্যন কৰিছিলে নাজানো কিবা লগ কৰি দিছিলে নেকি এই ব্লাড ভেচেল দি ভৰাই পেলাই আমি কৰিব পাৰোঁ তেনেকুৱা সৰু পাইপ নিচিনা থাকে কেথেটাৰ থাকে তাৰ নিচিনা বস্তু সেই গোটেই বস্তুবিলাক জাপানত বনে আৰু এডাল কেথেটাৰৰ দাম 30,000 টকা 50,000 1,20,000 এনেকৈ দাম না মই সেইটোত লৈ প্ৰব্লেম নাছিলে মোৰ প্ৰব্লেমটো হৈছিলে 3 দিন যে বহাই থৈ দিলে মানুহজনক যেতিয়া যাওঁ ডক্টৰ নাহিলেই এইবিলাকত কিন্তু এইবিলাকত একদম এথিকেল কথা আছে এইটো কেতিয়াও এনেকুৱা কৰিব নালাগে যে মানুহে ইউ আৰ ৰেচপনচিবল যে তুমি যদি মানুহজনক লৈছা ইউ হেভ টু চি নহ'লে তুমি এৰি দিয়া মই ক'লোঁ নাই বাৰে প্ৰতি কৈ আছোঁ যে পইচা ঘটাটো মানুহৰ পাৰ্পজ অফ লাইফ হ'ব নালাগে মই এইটো চিয়'ৰ যদি আৰু দুদিন আমি মানে মাত নামাৰিলোহেঁতেন দুদিন আকৌ থৈ দিলেহেঁতেন কাৰণ যিদিনাখন আমি নিম বুলি কৈছোঁ এনেকুৱা মোৰো সেইদিনাখনে ডক্টৰ আহি পাইছেহি আমাৰ ঘৰৰ মানুহৰ লগতো এনেকুৱা হৈছে মানে গ্লাছগো কমাৰ্চিয়েল বুলি আমাৰ এটা আছে এটা এক্সিডেণ্ট হ'ল আমাৰ ঘৰুৱা মানুহ ল'ৰা একে বিখ্যাত হস্পিটেল এখন তেনেকৈ তলে মানে জানোৱেই মৰিব তাই থৈ দিছে সদায় দৰৱ দিয়ে ইমান লাখ টকা খৰচ কৰিলে এসপ্তাহ পিছত ল'ৰাটোতো ঢুকালেই তো আৰু এটা তুমি মোক সুধিছিলা নেকি এই ডেড বডি থৈ দিয়া কিবা এইটো অকণমান কণ্ট্ৰভাৰ্চিয়েল কথা এইটো মোৰ মতে আচ্ছা মই এইখিনিতে আৰু এটা কথা কওঁ আমাৰ এটা পডকাষ্ট আমি ষ্টাৰ্ট কৰিছোঁ হেল্থৰ ওপৰত হেল্ডি কাষ্ট বুলি তো হেল্ডি কাষ্টত এইটো এটা টপিক মই ডিছকাছ কৰিম আৰু একচুৱেলি এইটো মই ৰেডিঅ'লজিষ্ট মোক লাগে এজন ICU ডক্টৰ তেওঁৰ এই কুৱেশ্যনটোৰ আনচাৰ লৈ ছেইম কথা তোমাৰ যিটো কুৱেশ্যন একচুৱেলি থিয়ৰিটিকেলি কৰিব নোৱাৰে কাৰণ ভেণ্টিলেটৰ বোলা মেচিন যিটো থাকে সেইটো আকৌ ডেড বডি এটাৰ পৰা ইনফেক্ট হৈ যাব ইনফেক্ট হৈ গ'লে আন এজন পেচেণ্টটো কাইলৈ ইনফেক্ট হ'ব পাৰে গতিকে সেইটো এটা খৰচী কাৰবাৰ গতিকে এইটো ইমান বেছি একচেপ্টেবল নহয় কিন্তু এতিয়া কথাটো হ'ল কি ICU ইমান চাৰ্জেছ লয় এনেই মানুহজনৰ অৱস্থা নাই এতিয়া ঘৰখনৰ কি অৱস্থা হ'ব ইয়াতো ক'ৰবাত কিবা এটাতো কৰাটো উচিত বা দৰকাৰ যে মানুহৰ খৰচবিলাক এটা মানে এটা লিমিটলৈ আহে আমাৰ এটা ভুল হৈছিলে আমাৰ ধৰি লওক হেল্থৰ ইঞ্চুৰেঞ্চ নাছিলে এতিয়া আপোনালোকৰ যিবোৰ প্ৰচিডিঅ'ৰ হয় হেল্থ ইঞ্চুৰেঞ্চৰ কোম্পানীৰ লগত কিবা টাই আপ আছেনে যিহেতু আমি নিজেই ডিছকাউণ্ট দি দিওঁ অলৰেডি আৰু আমাৰ ৱেবছাইটত তথাপিও ধৰি লওক কাৰোবাৰ হাতত সিমানখিনি পইচাও নাথাকিব পাৰে যদি হেল্থ ইঞ্চুৰেঞ্চ কৰা আছে আৰু এটা মোক কথা সুধিবলৈ আছিলে মানে হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত আমাৰ 48 নে 60 মই পাহৰিছোঁ সিমান % মানুহ মানে হেল্থ ইঞ্চুৰেঞ্চৰ আণ্ডাৰত থাকে মানে তাৰপাছতো যেতিয়া আপোনালোকে ধৰি লওক বিল দিবলগীয়া হয়
তেওঁলোকে কিবা এটা নহয় কিবা এটা এনেকুৱা লোফল উলিয়াই লয় যে আপোনালোকে পে'মেণ্টটো কৰিব নালাগে, আমিয়ে দিবলগীয়া হয়। যদি 10 লাখ টকা আমাৰ বিল উঠে, একে গাড়ী ইঞ্চুৰেঞ্চৰ নিচিনা, তেওঁলোকে 4-5 লাখ টকা দিব, তাৰ বাকীখিনি আমি নিজে পে' কৰিবলগীয়া হয়। আপোনালোকৰ এনেই ধৰি লওক ইমান দিনৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, এনেকুৱা কিবা হেল্থ ইঞ্চুৰেঞ্চ আছে নেকি যিটোৱে? নাই, এইটো ইণ্ডিয়াত সেই বস্তুটো এনেকুৱা নাই। তাৰমানে এনেকুৱা আছে আমাৰ ইয়াতে একিউট ডিজিজ, আমি 100% ক'তো নাপাওঁ, নাপায় 100% কম পোৱা। যেনেকৈ তোমাৰ আজি গল ব্লাডাৰ ষ্ট'ন হৈ গ'ল, ধৰি লওক গল ব্লাডাৰ ষ্ট'ন ছিংগল টাইম চাৰ্জাৰী ন, সিহঁতি পইচা দি দিব, আৰু বছৰত এবাৰ ল'লা, নেক্সট টাইম নিদিয়ে, ঠিক আছে। তাৰপিছত ধৰি লোৱা তোমাৰ কিডনী ফেইলাৰ বা তোমাৰ ডায়েবেটিছ হৈ গ'ল, ঠিক আছে, চিম্পল ডায়েবেটিছ, তুমি কিবা এটা ধৰি লোৱা কিবা এটা হ'ল আৰু তুমি হস্পিটেলত যাব লাগে, ফাৰ্ষ্ট টাইম পইচাটো সিহঁতি দি দিব। তাৰপিছত সিহঁতি ক'ব কি এইটো ক্ৰনিক ডিজিজ হয়। তাৰপিছত তোমাৰ কিডনী ফেইলাৰ হোৱাৰ পিছতো সিহঁতি নিদিয়ে, কাৰণ ইউ আৰ ৰেকৰ্ডেড যে তুমি ডায়েবেটিক হয়, আৰু কাইলৈতো তোমাৰ কিডনী ফেইলাৰ হ'বই, সিহঁতি পইচা নিদিয়ে। সেইটো কৰিলে এনেকুৱা আৰু সেইটো এটা কথা যে কিছুমান বস্তুত লাভ আছে আৰু কিছুমানত নাই। অৱশ্যে হেল্থ ইঞ্চুৰেঞ্চ কেনেকুৱা ডিপাৰ্টমেণ্টটো লাভ থাকে আপোনাৰ মতে? হঠাতে হোৱা বেমাৰবিলাক, অকস্মাতে হোৱা বেমাৰ, এতিয়া OPD ছাৰ্ভিচ, ছাপ'জ তোমাৰ আজি জ্বৰ এটা হ'ল, তুমি হস্পিটেল গ'লা, এইটোতো OPD ছাৰ্ভিচ, তাততো তুমি ভৰ্তি হোৱা নাই ন। মেক্সিমাম হেল্থ ইঞ্চুৰেঞ্চ তুমি তাত ভৰ্তি হ'লেহে পইচা পাবা। তুমি গৈ পেলাই এনেই জ্বৰ এটা হ'ল, তোমাক টেষ্ট দিলে, নাপায়, তো কি লাভ হ'ল? তাৰমানে কভাৰ নহয় ন। আৰু মেক্সিমামটো OPD পেচেণ্ট থাকে। অৱশ্যে তোমাৰ ডাঙৰ চাৰ্জাৰী, আমুক হ'ল তামুক হ'ল, তেতিয়া কামত আহি যায়, নহয়, সেইটো বহুত লাভ। এইখিনিতেই মানে এই লোফলবিলাকো আমি দেখিছোঁ যে এনেকুৱা নহয়, মানুহৰ কাৰণে সদায় কম হ'ব লাগিব, এটা ৱে থাকিব লাগিব য'ত মানে মানুহে বস্তুটো কমতেই পায়। আৰু আমি এনেকুৱা কিছুমান ৰাস্তা খুলি দিছোঁ আকৌ আমাৰ ৱেবছাইটত। এইটো থ'লো মই এটা কথা, আপোনালোকৰ যিটো ৱেবছাইট হয়, তাত আমি সোমাম কেনেকৈ? মানে ফাৰ্ষ্ট আমি কিবা ফেচবুকত যেনেকৈ একাউণ্ট খোলোঁ তেনেকৈ খুলিব লাগিব নেকি? নাই, মানে গুগলত খুলিব লাগিব, নৰ্মেল ৱেবছাইটৰ নিচিনা, www.emergehealth.in বুলি খোল খাই যাব। খুলিলে এইটো ক্লিক কৰিলা, তাৰপিছত সি নিজে পপ আপ আহিব, ৰেজিষ্টাৰ নাও বুলি, সেইটো ফ্ৰী হয়। ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে তাত ৰেজিষ্টাৰ একো নাই, ধৰি লোৱা OSS তালুকদাৰ লিখিলা, ফোন নম্বৰ লিখিলা, OTP আহি যাব, OTP ভৰাই দিয়ালে ৰেজিষ্টাৰ্ড। এতিয়া তাত বহুত ফেচিলিটিজ তোমাৰ আহি যাব। ছাপ'জ তুমি এতিয়া কিবা এটা টেষ্ট তুমি হেৰি কৰিব বিচাৰিছা, তুমি পঢ়া শুনা মানুহ, তুমি জানা বোলে মই LFT কৰিম, LFT বুলি চাৰ্চ কৰিলা, আহি যাব, বুক কৰিলা, যেনেকৈ অন্য হেৰিত কাৰ্টত সোমাই, কাৰ্টৰ পৰা গৈ পেলাই আমি বুক নাও কৰোঁ, তেনেকৈ কৰি দিলা। আৰু ধৰি লোৱা আমাৰ ডক্টৰবোৰৰ আখৰটো ভাল নহয় ন, লেতেৰা পেটা থাকে, প্ৰেছক্ৰিপশ্যনখন পঢ়িবই পৰা নাই, তুমি কি টেষ্ট লাগে নাজানা, তেনেকুৱা ক্ষেত্ৰত তাতে ইজি বুকিং বুলি আছে, ইজি বুকিংটো ক্লিক কৰি দিলা, আৰু সিফালৰ পৰা কল আহি যাব, আৰু ডিছকাউণ্ট সমানে পাই যাবা। মোলৈ এনেকুৱা কল ডেইলি আহে, আজিও আহিছে, যোৰহাটৰ এগৰাকী ফেচবুকত আমাক দেখি থাকে, কৈছে হাজবেণ্ডৰ আগতে কিবা হৈছিলে, ডুঅডেনেল আলচাৰ, তেওঁ চেন্নাই নে ক'ত গৈ ট্ৰিটমেণ্ট কৰিছিলে, এতিয়া মানে ফ'ল' আপ কৰিব লাগে, তো তেওঁ আহিব খুজিছে। মই বোলো আহিব আপুনি। এটা কথা ঠিক যে মই থকা অনুষ্ঠানটোত মই কাৰো বেয়া হ'ব নিদিওঁ, সেইটো মই ক'লোঁ নহয়, দিছ ইজ মাই পাৰ্পজ অফ লাইফ। মই টিচাৰ ল'ৰা, আৰু মোৰ লাগিছে মই কাহানিও মানে আড়ম্বৰপূৰ্ণ এটা জীৱনত ডাঙৰ হোৱাই নাই, মোক বহুত পইচা নালাগে। মোৰ এই পাৰ্পজ অফ লাইফ যিটো, সেইটো বস্তু মোক কেনেকৈ নাজানো মোৰ মনত সোমাই গ'ল। এই কিতাপখিনিৰ কথা যে ক'লোঁ, ইকিগাই, চিম্প্লিফাই, মানুহৰ কাৰণে কিবা, কাইলৈ যদি গোটেই অসমৰ মানুহৰ কাৰণে মই এনেকুৱা এটা প্লেটফৰ্ম বনাব পাৰোঁ যে য'ত মানুহে কম দামত নিশ্চিন্ত মনে কৰিব পাৰে। আৰুতো ভিতৰে আৰু এটা ছিক্ৰেট আছে, সেইটো কৈ দিওঁ যে কেতিয়াবা যদি পাৰোঁ, যদি ভগৱানে ইমানখিনি মোৰ ব্ৰেইনত কিবা বুদ্ধি দিয়ে, হেল্থ কেয়াৰটো যদি গুগলৰ নিচিনাই ফ্ৰী কৰি দিব পাৰি, এনেকুৱা এটা মানে মনত ইচ্ছা আছে। সেইটো পচিবল হ'বনে? ক'ব নোৱাৰোঁ, কিন্তু হৈ যাব পাৰে। ৱৰ্ল্ড ইজ চেঞ্জিং ভেৰি ফাষ্ট। কাৰণ এটা সময়ত এনেকুৱা আছিলে, ৱৰ্ল্ডৰ এটা খুব ডাঙৰ ষ্টাৰ্টআপ যিটো পে'পাল বুলি আছিলে, পে'পালে প্ৰথমৰ কাৰণে ডিজিটেলি যে পইচা ট্ৰান্সফাৰ কৰিব পাৰে এইটো বনালে। তাৰ আগতো আমাক ভাবা চিন্তাও নাছিলে যে পইচাটো নিদিয়াকৈ কেনে পইচা পাব, নহয় জানো? তাৰপিছত যেতিয়া আমাৰ ইয়াত আহিছিলে পে'টিএম, এইবিলাক আমি দেখিছিলোঁ দোকানবোৰত, পে'টিএম এভেইলেবল নাও, পে'টিএম এভেইলেবল নাও, তেতিয়া ইভেন ময়ো ভাবিছিলোঁ, নকৰিছিলোঁ আমি, তাৰমানে কি লাভ হ'ব এইবিলাক কৈ এনেকুৱা। কিন্তু এতিয়া তুমি চোৱা, যিকোনো সাধাৰণ তুমি চব্জিৱালাৰ ওচৰত গ'লেও QR-টো উলিয়াই দিয়া, নহয় জানো? ডিজিটেল ইণ্ডিয়াৰ সেইবিলাক কিন্তু বহুত ডাঙৰ চেঞ্জ। গতিকে এতিয়াতো বহুত বস্তু হৈছে। এতিয়া আমাৰ অসমতে ষ্টাৰ্টআপৰ যিটো ঢৌ, যিমান ল'ৰা ছোৱালী ওলাই আহিছে নহয়, এনেকুৱা ইন'ভেটিভ কাম কৰিছে, একদম মানিবলগীয়া। তাৰমানে
ডিজিটেলি ইউ কেন এচিভ এনিথিং টেকন'লজি ইজ দ্য আনচাৰ আৰু আমাৰ হেল্থ কেয়াৰত কি হয় ধৰি লোৱা তুমি এখন দোকানত গৈছা তুমি যিকোনো বস্তু মই বোলে আমুক বাইকখন কিনিম মই আমুক গাড়ীখন কিনিম মই আমুক কিবা এটা কিনিম তুমি ইউ কেন চুজ ৰাইট মই এইটোৱে কিনিম হেল্থ কেয়াৰত প্ৰব্লেম হয় কি মানুহৰ সেই নলেজটো নাই মই কোনটো কৰিম কাৰ ওচৰত যাম কি কৰিম এইখিনি প্ৰব্লেম ন মানুহৰ তো সেইটো কাৰণে তোমাৰ মানুহ এৱেৰ হ'ব লাগিব আৰু এৱেৰ হোৱাটো পচিবল আমিও কৰিছোঁ আজি এইটো অনুষ্ঠানতো মই এটা চান্স পাইছোঁ আমাৰ নিজৰ পডকাষ্টটো মই সদায় হেল্থ কেয়াৰ এৱেৰনেছৰ কাৰণে মানুহক কৈ থাকোঁ তো অদূৰ ভৱিষ্যতে এনেকুৱা এটা দিন আহিব এটা সময়ত মনত আছেনে মানুহে যেতিয়া ঠিক 90s মানত গাড়ী কিনিলে মাইলেজ কিমান দিয়ে তেৰিৱালি কিডনি দেতি এনেকুৱাতো এডভাৰটাইজে বনিছিল কিন্তু আজিকালি সেইটো নাচায় আজিকালি চাই পাৱাৰ কিমান গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কিমান হয়নে মানে হুইল ডিষ্টেঞ্চ কিমান গ্ৰাউণ্ড বেছ লেংথটো কিমান এইবিলাক বস্তু চায় এয়াৰ বেগ কিমান মানে স্পেচিফিকেশ্যনত যায় তো অদূৰ ভৱিষ্যতে মানুহৰ ওচৰতো এইটো বস্তু আহিব যে হেল্থ কেয়াৰত এইটো লাগে দিছ ইজ বেষ্ট ফৰ মি আই উইল চুজ আৰু সেই দিনটোলৈ মই অপেক্ষা কৰি আছোঁ মানুহৰ যিমানে নলেজ বাঢ়িব যিমানে মানুহৰ কনচিয়াছনেছ বাঢ়িব সিমানে এই যে প্ৰব্লেমবিলাক খতম হৈ যাব কাৰণ মনোপলি বোলা বস্তুটোৱে ভাল নহয় তুমি যিটো বস্তু নাজানা সেইটো তোমাক যিকোনো হেৰি কৰিব পাৰে নলেজ ধৰি লওক হেৰি গ'ল্ডবাৰ্ড ষ্ট'ন যিটো হয় এনেই নৰ্মেল কিমান হয় প্ৰাইচ মোৰ দেউতাৰ হৈ আছে মানে এটা মই চাইছিলোঁ কিমান এনে প্ৰাইচবোৰ আমাৰ তাত মানে কিমানৰ ভিতৰত শেষ কৰিব আমাৰতো ৱেবছাইটত গৈ তুমি চাব পাৰা 35,000 পেকেজ হয় 35 খালি ইয়াতে তোমাৰ কিছুমান টেষ্ট থাকে অপাৰেশ্যনৰ আগত সেইটো এক্সট্ৰা আৰু মুখেৰে খোৱা দৰৱ আৰু ইনজেকশ্যন এক্সট্ৰা বাকী চব ইনক্লুডেড 35 বহুত কমতে হৈ গৈছে বাকী জেগাতকৈ কিন্তু আৰু বেলেগ কিবা কিবি আছে নেকি যিটো আপোনালোকৰ তাত ধৰি লওক অলপ কমত যিটো জেনেৰেলি হৈ থাকে মানে মানুহৰ চব এপেণ্ডিক্সৰ এটা থাকে এপেণ্ডিক্সৰ আছে এপেণ্ডিক্স আছে কিডনী ষ্ট'নৰ আছে কিডনী ষ্ট'ন আছে মই এনেই যদি বেয়া নাপাওঁ অলপ মানে ওচৰা ওচৰিকে ৰেটবোৰ ক'ব পাৰি নেকি পাৰি আৰামছে আমি পাব্লিক ডমেইনত এভেইলেবল হয় এতিয়াও যদি কোনোবা ইমাৰ্জেল.in খোলে ধৰি লওক আপোনাৰ তালৈকে নাযাব পাৰে আমাৰ যান্ত্ৰিকৰ জৰিয়তে যে অকণমান গম পায় ৰেটবোৰ ধৰি লওক মই চাই কৈ দিওঁ ক'ব পাৰে একো নাই চাই কৈ দিওঁ কাৰণ মোৰ কিছুমান মানে ধৰি লওক মানুহৰ হৈ থাকিব পাৰে ন বহুত প্ৰব্লেম যদি আপোনালোকৰ কোনোবা চিনাকি মানুহৰ আছে এই পাৰ্টখিনি আপোনালোকে পঠিয়াব পাৰে মানে যেনেকৈ প্ৰষ্টেট চাৰ্জাৰী আছে প্ৰষ্টেট চাৰ্জাৰী চাগে 50,000 গলব্লাডাৰ ষ্ট'নটো ক'লোঁ এপেণ্ডিকুলাৰ চাৰ্জাৰীটো একে 35,000 নে 30,000 একজেক্ট গোটেইখিনি মোৰ মনত নাই ইউটেৰাছ ৰিমুভেল আছে তাৰে দুটা প্ৰচিডিউৰ আছে এটাই কৰিলে 40,000 আৰু এটাত অকণমান 5,000 মান বেছি প্ৰষ্টেট চাৰ্জাৰী ক'লোঁ তাৰপিছত এপেণ্ডিকুলাৰ ক'লোঁ ষ্ট'ন ৰিমুভেল যিটো ইউটেৰিক মানে কিডনী ষ্ট'ন ৰিমুভেল এইটো এটা কাহিনী কৈ দিওঁ মই তোমাক এই কালিৰ কথা নহয় 31 তাৰিখৰ দিনা মই এজন ল'ৰা চালোঁ আল্ট্ৰাচাউণ্ড কৰোঁতে ঢেৰ ষ্ট'ন আৰু তাৰ দুটা ষ্ট'ন কিডনীৰ তলত গৈ ফচি আছে এতিয়া দুইটা ৰিমুভেল কৰিব লাগিব নহ'লে দুটা কিডনী খতম মই ক'লোঁ ভাইটি তোমাৰ ইমান বেছি ষ্ট'ন আৰু দুটা ফচি আছে এইবিলাক ট্ৰিটমেণ্ট কৰা নাই কৈছে ছাৰ কৰিয়ে থাকোঁ ক'ত কৰা ক'লে এজন ডক্টৰৰ নাম গুৱাহাটীত মোৰ স্বভাৱগতভাৱে মই সুধিলোঁ কিমান ল'লে কৈছে 1 লাখ টকা ল'লে তাৰপিছত মই কৈছোঁ 1 লাখ টকা ল'লে এটা মানে ষ্ট'ন ৰিমুভ কৰোঁতে ঠিক আছে এইটোতো কম হৈছে ডিব্ৰুগড়ত এজন ডক্টৰৰ নাম কৈছে নামটো নকওঁ আৰু তেওঁ বোলে 1.5 লাখ ল'লে মোৰ শুনি মানে বস্তুটো ইমান বেয়া লাগিছে আমাৰ ওচৰত ছেইম চাৰ্জাৰীটো 35,000 তাৰমানে দুইফালে কৰিলেও তাৰ 70,000 যাব তথাপি 1 লাখ নাযায় এতিয়া মই কি কৈ আছোঁ ইম্পৰ্টেণ্ট নহয় হোৱাট ইজ গয়িং অন ডেট ইজ টেৰিবল যিটো ইমান হাৰত পইচা লৈ আছে এইটো আনএথিকেল যিমানেই যি নহওক নহয় জানো এইটো ঠিক নহয় মানে আপোনালোকৰ বৰ্ড নাই নেকি তেনেকুৱা ধৰি লওক অসমতে এটা ফিক্স ৰেট কৰিব পৰাকৈ বৰ্ড নাই এইটো কৰা পচিবল নহয় কেলৈ নহয় মই কৈ দিছোঁ শ্ৰমিক ইউনিয়নৰ নাম শুনিছা শ্ৰমিক ইউনিয়ন যে লেবাৰ ইউনিয়ন থাকে সেইটো গোটেই ইণ্ডিয়াত আছে শ্ৰমিক ইউনিয়ন তুমি ঢেৰ পাবা কিন্তু ইণ্টেলিজেণ্ট মানুহৰ মাজত কোনো ইউনিয়ন নবনে ডক্টৰ ছাৰ অল ইণ্টেলিজেণ্ট পাৰ্চন কোনো নবনে এইটো দিছ ইজ নেচাৰেল ল চাইণ্টিষ্টবিলাকৰ হেৰি আছে জানো নাথাকে সেইটো গভৰ্ণমেণ্টেতো কৰিব পাৰে গভৰ্ণমেণ্টে এনফ'ৰ্চ কৰিব পাৰে কিন্তু কথাটো হৈ গ'ল কি গভৰ্ণমেণ্টেও মই ক'লোঁ ন ঢেৰ ফেক্টৰ আছে 60-70% হেল্থ কেয়াৰটো প্ৰাইভেটে দি আছে গতিকে গভৰ্ণমেণ্টেও তেওঁলোকৰ লগত আৰু কৈছে গভৰ্ণমেণ্টে নকৰা বুলি ক'ব নোৱাৰে আয়ুষ্মান ভাৰত সেইটো কাৰণে আহিছিল কিন্তু গভৰ্ণমেণ্টে সেইটো কণ্টিনিউ কৰিব নোৱাৰিব কেলৈ নোৱাৰিব গভৰ্ণমেণ্টৰ গাত দুখ নাই দেয়াৰ ইণ্টেণ্ট ইজ ভেৰি গুড আয়ুষ্মান ভাৰতৰ নিচিনা বস্তু এটা পৰিয়ালক 5 লাখ টকালৈকে হেৰি দিয়ে নহয় জানো কিন্তু তেওঁ নোৱাৰিব কিয় নোৱাৰিব 150 কোটি ভাৰতীয় আমাৰ পপুলেশ্যন কম নহয়তো
কিমানক দিব আৰু ভাত খুৱাবলৈ আছেই মানুহক চাউল দিবলৈ আছেই ঘৰ বনাই দিবলৈ গভৰ্ণমেণ্টে কিমান কৰিব মই সেইটো কাৰণে বাৰপতি কৈ আছোঁ যে আমাকতো এই কাণ্ট্ৰিখনে চব দি আছে আমি কি দিছোঁ নহয় জানো আৰু গভৰ্ণমেণ্টৰ পৰা চব এক্সপেক্ট কৰি থাকিলে নহ'ব নে গম পাইছোঁ এতিয়া ধৰি লওক আমি অজান্তিকৰ ফালৰ পৰা কিবা অফাৰ চফাৰ থাকিব পাৰে নেকি আপোনালোকৰ ছাইটত ডিছকাউণ্ট চিয়'ৰ আৰামছে আমাৰ এটা বিশেষ এটা কোড মই দি দিম সেই কোডটো তুমি পাব্লিছ কৰি দিবা অ'কে মই আমি তলত দি দিম দেই এইটো যদি মানুহে অনলাইনত কিবা অৰ্ডাৰ কৰিছে আৰু তাততো ডিছকাউণ্ট পাবই অট'মেটিক কিন্তু অজান্তিকৰ কোডটো ইউজ কৰি দিলে এডিশ্যনেল ডিছকাউণ্ট পাই যাব মই বিচাৰোঁ যে মানুহে কমত পাওক গম পাইছোঁ আপোনালোকে এই দৰৱ পাতি এইবোৰ দিয়ে নেকি দৰৱ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই কিন্তু কৰিম সেইটো কৰিব পাৰে কিন্তু ন দৰৱ একচুৱেলি এইটো কাৰণে কৰা নাই দৰৱ দিয়া অলৰেডি আছেই আছে কিন্তু আমাৰ ইয়াত আছে জানো একে কথা যে কোনোবাইতো কৰিছে আল্টিমেটলি অকণমান কমত কৰিব পাৰি তাতকৈ কমত কৰিব নোৱাৰি মানে এইটো একদম ভাল প্ৰাইচত দি আছে আৰু ভাল ভাল কোম্পানী আছে যেনেকৈ টাটা 1MG ইমান ভাল মানে ষ্টাৰ্টআপ তেওঁলোকে কৰিছে আমি মেক্সিমাম তেওঁলোকে দিয়া সমানে কৰিব পাৰিম তাতকৈ নোৱাৰিম বাৰু আমি কৰিম সেইটো আমি দ্বিতীয়লৈ থৈছোঁ কিন্তু মই ভাবোঁ যে দৰৱ বা প্ৰাইচটো মানুহৰ কাৰণে ইম্পৰ্টেণ্ট নহয় মানুহৰ কাৰণে তুমি এতিয়া প্ৰাইচ চাই পেলাই নিজৰ হেল্থ কেয়াৰ নকৰা মানুহৰ নথকা বস্তু কোনখিনি জানানে নাই এতিয়া ধৰি লোৱা কথা এটা কৈছোঁ এখন সৰু গাঁৱৰ এজন মানুহৰ এটা অসুখ হ'ল তেওঁৰ প্ৰথম প্ৰব্লেম কি জানানে নাই কাৰ ওচৰত যাম ক'ত যাম কোন চেম্বাৰত যাম নে হস্পিটেলত যাম ক'ত পাম মানুহজনক তেওঁ একোৱে নাজানে বেচেৰা এই যে গাঁৱৰ পৰা চহৰলৈ আহে ক'ত কি দালাল লাগি যায় ক'ত কি যায় ঠিক নাই বেলেগো বাদ দিওঁ মই নাজানো ভালকৈ সেইটোৱেতো কথা সঁচা কথা মই সেইখিনি মানুহৰ ৰিয়েল পেইন পইণ্ট হয় ক'ত যাম এম্বুলেঞ্চৰ ড্ৰাইভাৰ য'ত ত'ত লৈ যায় কমিশ্যন খাই বুলি শুনিছোঁ মাজতে কিছুমান হস্পিটেলত কাজিয়াও হৈ যায় এম্বুলেঞ্চৰ লগত নহয় শুনিছা এইবোৰ বিক্ষিপ্ত ঘটনা হৈ থাকে তো মানুহৰ পেইন পইণ্ট তাত আছে মানুহে এতিয়া আমি এইবিলাক যে খুলিছোঁ মানুহে যদি অনলাইন অৰ্ডাৰ কৰে আমি একদম গাইড কৰি লৈ আহিম আপুনি আমুকত আহিব তামুকতে আহিব ইমান পইচাই দিব বুজি পাইছে নাই তো মানুহৰ ভাল হ'ব আৰু মই পইচা পাম কিন্তু তাত কোনো ডাউট নাই কাৰণ কেলৈ মানুহক যদি ভাল কৰিছোঁ মানুহে আশীৰ্বাদ কৰিব 10 টকা কেছ দি চব পাম বহুত পইচা নহয় জানো আৰু মই এইটোত বিলিভ কৰোঁ যে মানুহক হেল্প কৰি পইচা ঘটিব পাৰি মানুহক লুটিব দৰকাৰ নাই নহয় জানো গম পাইছোঁ আপুনি এতিয়া 2025ত ইমাৰ্চেলক লৈ কি প্লেনিং কৰি আছে 2025ত তুমি এই মাজতে এটা কথা সুধিছিলা আপুনি অকলে পাৰিব জানো ডেটছ এ ভেৰি গুড কুৱেশ্যন মই অকলে নোৱাৰোঁ কাৰণ আপোনাক বহুতে কৰিব নিদিবও চাগে নাই দিব এনেকুৱা আপুনি যিমান কমত কৰি আছে নাই দিব মোৰ লগত বহুতে হেৰি হৈছে কোঅপাৰেট কৰিছে প্ৰতিদিনে মোৰ ফেচবুক পেজত কিছুমান ডক্টৰে কয় যে আমিও আছোঁ নাই দিব আছে মই তোমাক কৈছোঁ যে এই পৃথিৱীখন এইকাৰণে চলি আছে বেয়াতকৈ ভাল মানুহৰ সংখ্যা বেছি কিন্তু তেওঁলোকে নাজানে ক'ত ভাল কামটো কৰিব খুজিলেও নাজানে আৰু এইটোও মই কওঁ যে বহুত ডক্টৰ আছে উইদাউট ফিজ পেচেণ্ট চাই আছে কিন্তু তেওঁক কোনো চিনি নাপায় আৰু মানুহে ৰিকগনাইজো নকৰে সেই মানুহবোৰ আছে নহয় মানুহক হেল্প কৰিবলৈ নহয় জানো আৰু তেওঁলোকে চোৱা মোৰ পৰা কাৰো হাৰ্ম নহয় আমাৰ এই প্লেটফৰ্মটোৰ পৰা কাৰো হাৰ্ম নহয় প্ৰথম কথা পেচেণ্টৰ লাভ তেওঁলোকে কম দামত বস্তু পাই আছে 2 নম্বৰ কথা হস্পিটেলৰ লাভ কাৰণ তেওঁলোকে পেচেণ্ট পাই আছে মাত্ৰ দামটোহে ফিক্সড কিন্তু তেওঁলোকৰ ইনষ্টিটিউট ৰান কৰিবলৈ যিমান পেচেণ্ট লাগে তাতকৈ বেছি পাই আছে থাৰ্ড ডক্টৰখিনি ভাল তেওঁলোকে ইফালে সিফালে এজন মানুহে প্ৰেক্টিছ কৰি যিমান পেচেণ্ট পাব এই প্লেটফৰ্মটোৰ থ্ৰুৱেদি বেছি মানুহ কানেক্ট হৈ আছে তো মোক কোনে ভাব চবেতো হেল্পেই হৈ আছে মই কাৰো বেয়া কাৰণে কৰা নাই মোৰ কাৰণে সাধাৰণ পেচেণ্ট এজন যি ডক্টৰ এজন সি আৰু হস্পিটেল অ'নাৰ এজনো চেম খালি মোৰ এটাই কাম কৰি থকা হৈছে আৰু লগাই দি আছে হয় আৰু ইয়াতে মানে কানেক্টিং পইণ্ট আৰু তাৰ লগতে আৰু বহুত ল'ৰা ছোৱালী সিহঁতে ওলাই আহিছে আমাৰ লগত ফ্ৰেঞ্চাইজি হিচাপে আজি আমাৰ বান্দৰদেৱাত এটা অনুষ্ঠান ষ্টাৰ্ট হৈছে সৰুকৈ এটা ডায়েগনষ্টিক চেণ্টাৰ হৈছে তো বান্দৰদেৱা বহুত টেষ্ট তাতে হৈ যাব এতিয়া এনেকুৱা ডেকা ল'ৰা বহুত আগুৱাই আহিছে তো গোটেই অসমত যদি হৈ যায় এই মই যে ক'লোঁ প্ৰথম এই বৰহাটৰ দাদাজনে টেষ্ট কৰিবলৈ যাব নোৱাৰি কিডনীটো ফেইলাৰ হৈছে সেই প্ৰব্লেমবোৰ নাইকিয়া হৈছে এই চেণ্টাৰবোৰ যিবোৰ ধৰি লওক ইকুইপমেণ্টছ লাগে আপোনালোকে প্ৰভাইড কৰে নেকি আমি কানেক্ট কৰি দিওঁ কম দামত অকণমান আমি ঠিক কৰাই দিওঁ মানে ধৰি লওক কিছুমান ৰিম'ট এৰিয়া আছে য'ত যদি কোনোবাই খুলিবলৈ বিচাৰে তেনেকুৱা ডায়েগনষ্টিক মানে চেণ্টাৰ তো আপোনালোকে ধৰি লওক ৰাস্তাটো দেখাই দিব পাৰে আৰামছে পাৰে আমি ট্ৰেইনিঙো দি দিওঁ তেওঁ কৰিব পাৰিব আহিছে বহুত মোৰ ওচৰত মানে আমাৰ ওচৰত কল 500ও পৰিছে 500 কিন্তু বেছিভাগেই এনেই কল কৰে চিৰিয়াছ মানুহ অসমত কম আৰু অসমত বিজনেছ কৰা মানুহৰ সংখ্যা কম বেছিভাগেই চৰকাৰী অনুদানবোৰলৈ মানে বাট চাই থাকে মানে লাষ্ট ইয়েৰ আপোনালোকৰ কিমান আহিছিলে টোটেল এই ছাইটটোৰ থ্ৰুৱেদি মানুহ আমাৰ এতিয়ালৈকে ইউনিক যিটো ৱেবছাইট ভিজিটৰ
আমাৰ বেছি দিন হোৱা নাই 22,000 22,000 এইটো বেছি কেনেকৈ নহ'ব হয় আকৌ নাই খুব বেছি নহয় আমি ইমান এইখিনিতে মই আকৌ ঘূৰি আগৰ কথাটো আপুনি অকলে পাৰিব জানো অকলে মই নোৱাৰোঁ মোক লাগিব মানুহৰ ছাপৰ্ট মানুহে ইউজ কৰিলেহে বস্তুটো তুমি জোতা এযোৰ কিনি যদি নিপিন্ধা তেতিয়া এনেই বেয়া হৈ যাব ন পোক পৰুৱা লাগে সেইটো নাম্বাৰ 1 আৰু নাম্বাৰ 2 যিহেতু এইটো বহুমুখী আৰু ডাঙৰ কাম নহয় জানো এনেকুৱা এইবিলাক ষ্টাৰ্টআপ হয় ষ্টাৰ্টআপবিলাকৰ কনচেপ্টত তোমাৰ ফাণ্ডিং লাগিব এতিয়া আমি পাৰ্চনেল বেচিছত যিমানখিনি এতিয়ালৈকে কৰি আছোঁ তাৰ এটা লিমিট আছে তাৰ নেক্সট লেভেলটো এইটো মই ৰাইজে জানিবৰ কাৰণে কৈ দিছোঁ কথাটো তাৰ নেক্সট লেভেলটোত হ'ব তোমাৰ এঞ্জেল ফাণ্ডিং বা এঞ্জেল ইনভেষ্টৰ বুলি কিছুমান খুব ধনী মানুহ থাকে বিত্তশালী তেওঁলোকৰ বহু কোটি টকা আছে এতিয়া তোমাৰ মোৰ হাতত ঢেৰ পইচা নাই আমাৰ প্ৰব্লেম পইচা নাই ধনী মানুহৰ প্ৰব্লেম কি তেওঁৰ ঢেৰ পইচা আছে কি কৰিম প্ৰব্লেম তো তেওঁলোকে বিচাৰে যে ভাল কোম্পানীত ইনভেষ্ট কৰোঁ তাৰ সেইটো ধৰি লওক পাৰ্চনেল লেভেলটো থাকিব এইটো এঞ্জেল ইনভেষ্টৰ বুলি কয় তাৰ পিছৰ লেভেলটো হ'ব ভেঞ্চাৰ কেপিটেলিষ্ট ভেঞ্চাৰ কেপিটেলিষ্টটো কি এখন ফাৰ্ম হয় ইনভেষ্টমেণ্ট ফাৰ্ম তেওঁলোকে বিভিন্ন ধনী ব্যক্তিৰ পৰা পইচাটো কালেক্ট কৰি পেলাই ভাল ভাল কোম্পানীত লগায় আৰু পইচাটো যেতিয়া গ্ৰ' হৈ যায় তেওঁলোকে আকৌ চবকে ডিভিডেণ্ড দিয়ে সেইটো তেওঁলোকৰ বিজনেছ ডেট ইজ কল্ড ভেঞ্চাৰ কেপিটেলিষ্ট কিন্তু তেওঁলোকে ট্ৰিমেণ্ডাছ ৰিস্ক লয় ফৰ এক্সাম্পল অ'লা মই উবেৰটো হয়েই আমাৰ ইণ্ডিয়ান কৈ আছোঁ অ'লা redbus.in নহয় জানো এইবোৰ ছুইগি জমেট' এইবিলাক চব ভেঞ্চাৰ কেপিটেলিষ্টৰ ফাণ্ডিং তেতিয়া বস্তুটো উঠি যায় কিন্তু ভেঞ্চাৰ কেপিটেলিষ্টৰো এটা লিমিট আছে তাৰ ওপৰত সিহঁতেও যাব নোৱাৰে মানে সিমান পইচা নাই আৰু এতিয়া ৰিচেণ্টলি তুমি দেখিছা ছুইগি এতিয়া IPO হৈছে তাৰ নেক্সট লেভেলটো হৈ গ'ল তুমি লিষ্টিং ইন শ্বেয়াৰ মাৰ্কেট ষ্টক এক্সচেঞ্জত যিটো বম্বে হয় ষ্টক তেতিয়া তোমাৰ পাব্লিকৰ পইচা আহি যাব বাট এট দেট টাইম ইউৰ কোম্পানী বিকামছ পাব্লিক লিমিটেড ৰাডাৰ দেন প্ৰাইভেট লিমিটেড ৰাইজৰ কোম্পানী হৈ যাব আৰু ৰাইজে পইচা দিব ৰাইজে হেৰি কৰিব তেতিয়া তুমি আনলিমিটেড পইচা পাবা কাম কৰিব চ' কোম্পানী এটা গ্ৰ'থ পেটাৰ্ণটো এনেকুৱা আৰু যেতিয়া এটা লেভেল পাৰ কৰি যাব তেতিয়া তুমি কোনোবা দিনা তুমি এতিয়া ইমাৰ্জেল.in ইটছ এ প্ৰাইভেট লিমিটেড কোম্পানী এইটো মোৰ পাৰ্চনেল প্ৰপাৰ্টি নহয় বুজি পাইছা মই বস্তুটো এনেকৈ বনাব বিচাৰিছোঁ যে এটা প্লেটফৰ্ম হওক ৰাইজৰ কাৰণে কাইলৈ মই নাথাকিলেও ৰাইজে সেইখিনি পাই থাকিব লাগিব মই ইম্পৰ্টেণ্ট নহয় গতিকে কোনোবাই যদি ভাবিছে যে এই মানুহটোৱে পইচা ঘটিবৰ কাৰণে কাম কৰিছে নট লাইক ডেট মোৰ বেলেগ আহিব চিফ এক্সিকিউটিভ অফিচাৰ পিছত বেলেগ আহিব এতিয়া টাটা গ'লগৈ টাটা জানো চলি থকা নাই কনচেপ্টবোৰ তেনেকুৱা হ'ব লাগে পাৰ্চনেল ৱেল্থ বিল্ডিঙৰ কাৰণে কৰা কামবোৰ মই সাধাৰণতে এভইড কৰোঁ ভাল নালাগে এইটো তাত মোৰ মজা নাই মানে আৰু মোৰ ইমান ৰিকুৱাৰমেণ্টটো নাই একচুৱেলি চবতে বহুত ভাল কাম কৰি আছে মই ফ'ল'টো কৰি আছোঁ মানে বহুত দিনৰ পৰা কিন্তু ধৰি লওক আমি গম পোৱা নাই কেনেকৈ হেল্প কৰোঁ মানে মই ধৰি লওক এইটো এটা ৰাস্তা পাইছিলোঁ মাতি মেলি এইখিনি গ্ৰেট প্লেটফৰ্ম তোমালোকৰ জৰিয়তে আজি মই জানো অসমৰ ইভেন ময়ো অজান্ত্ৰিক চাই থাকোঁ গতিকে যিখিনি গেষ্টৰ কোৱালিটি হওক তোমালোকৰ ডিছকাশ্যনৰ কোৱালিটি হওক মই নিজকে খুব ভাল লাগিছে এই প্লেটফৰ্মটোত আহিবলৈ পাই আৰু মই জানো তোমালোকৰ থ্ৰুদি এখিনি কোৱালিটি অডিয়েঞ্চে আমাক শুনিব মই সেইটো বিচাৰোঁ কাৰণ ধৰি লওক নতুন মানুহ এজন যেতিয়া কোনোবা আহে আননোন ফেচ পটককৈ ক্লিক কৰিবলৈ অকণ বেয়া পায় মানুহে মানে অজান্তিকত সেইটো হয় মানে তো মই বিচাৰিম যদি কোনোবা মানুহে এই ভিডিঅ'টো চাই উপকৃত হৈছে এই ছাইটটো যিটো imarshealth.in যদি ধৰি লওক মানুহৰ ঘৰে ঘৰে যোৱাটো বিচাৰিছে মই বিচাৰিম ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ম আৰু যি ধৰি লওক আপোনাৰ সম্পৰ্কীয় মানুহ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰক মোৰ মতে নেক্সট বছৰটোত imarshealth.com বহুত ডাঙৰ হ'ব লাগে নাজানো ভগৱানৰ আশীৰ্বাদৰ ওপৰত মোৰ মতে লাগি আছে কাৰণ মই ধৰি লওক আমি যিমান পাৰোঁ সৰু সৰু ক্লিপ বনাই অকণমান শ্বেয়াৰ কৰিমেই আৰু মানুহ এবাৰ অহাৰ পাছত ধৰি লওক তেওঁলোকে নিজেও ডিফাৰেঞ্চটো গম পাব মানে এতিয়া ধৰি লওক আমিও আপুনি যিটো কথা কৈ আছিলে মানে প্ৰাইচটোৰ কথা আমি ভবা নাই ইমান কমত হ'ব মানে কাৰণ বিটুলৰ যিটো কথা কৈছিলে ক'ত 2 লাখৰ ওচৰা-ওচৰি আৰু 60,000 আৰু বিটুল ইজ এ ভেৰি গুড মানে হিউমেন ৰিচ'ৰ্চ ন হি ইজ এ ভেৰি গুড মানে টপ ক্লাছ টেলেণ্ট তেওঁ আমাৰ প্ৰাগ নিউজৰ কিবা হেৰি নহয় জানো বেষ্ট চিনেমাটোগ্ৰাফাৰ পাইছে তো এনেকুৱা ভাল মানুহে যেতিয়া ছাৰ্ভিচবোৰ লৈছে মই বিৰাট সুখী কাৰণ পইচাটো এনেকুৱা বস্তু নহয় তোমাৰ ওচৰত যিমানে নাথাকক ইউ শ্বুড ছেভ ইট তোমাৰ আছে বুলি হ'ব লাগে এইখিনি বস্তু আৰু মই বিচাৰিম পাছলৈও যাতে আমি এদিন বহোঁ আকৌ নেক্সট ইয়েৰ লাষ্টত কিমান কি ইম্প্ৰুভমেণ্ট হৈছে আৰু মোৰ পৰা যদি আপোনালোকে কিবা বিচাৰে হেল্প মোক ক'ব মই ছাইটৰ তলত আমি ডেছক্ৰিপশ্যনৰ গোটেইখিনি লিংক দি দিম আৰু যিটো আপুনি কি কৈছিলে
এইটো এটা কোড এটা দি দিম কোডটো দি দিম আপোনালোকে এক্সট্ৰা কিমান % দিয়ে নাজানো ধ্ৰুৱদাই কিন্তু আমাৰ ফালৰ পৰা এটা গিফ্ট আপোনালোকলৈ ধ্ৰুৱদা আমি শেষ কৰাৰ আগতে আপুনি কিবা ক'বলৈ বিচাৰিব নি আমাৰ অডিয়েঞ্চক আমি যথেষ্ট কথা পাতিলোঁ মই মানুহ এটাই কথা ক'ব বিচাৰিম যে এইবিলাক কাম মই ভাবিছোঁ মই কৰিছোঁ এইটো ডেট ইজ নট ইম্পৰ্টেণ্ট চবে কনচিয়াছ হ'ব লাগে এইবিলাক এনেকুৱালৈ মাজতে এনেকুৱা হৈ গৈছে যে হেল্থ টেৰৰিজিম বুলিও কোৱা হৈছিলে মাজতে হেল্থ টেৰৰিজিম শব্দটো কোৱা হৈছে গতিকে সেইবিলাক বস্তু নহ'বলৈ যদি আছে তেতিয়াহ'লে মানুহ কনচিয়াছ হৈ যাব লাগে তোমালোকে মানুহে কনচিয়াছ হ'ব লাগে এটা কথা যে আপুনি হেল্থত পইচা লাগিবই আপোনাক আৰু মই আপোনালোকক লাষ্টত এইটোৱে কথা কৈ দিওঁ আপোনালোকে এই আমুক হস্পিটেল তাত ভাল এনেকুৱা নকৰিব অসমত থকা ডক্টৰখিনিও একে এই দূৰলৈ গৈ বাট কৰি যাব দৰকাৰ নাই ইয়াতে কৰক যদি নহয় আৰু মই আছোঁৱেই অ'এছিছৰ থ্ৰুৱেদি মোক পাবই অজান্তিকৰ থ্ৰুৱেদি যদি ক'ৰবাত মিছগাইড হৈছে ক'ৰবাত এটা বুজি পোৱা নাই মোক কল কৰিব পাৰে সেইটো কৰিব পাৰে কাৰণ মই বিচৰা নাই যাতে মিছগাইড হওক মানে যিটো আমি হৈছোঁ মানে আৰু কমেণ্টত আজি দেখিব আপুনি কিমান মানে কমেণ্ট আহিব এইটো টপিকৰ ওপৰত য'ত মিছগাইড কৰা হৈছিলে মানে তো আপোনাৰ থ্ৰুৱেদি যদি এটা ৰাস্তা পায় আমাৰো ভাল লাগিব আৰু আপোনালোকে জনাব কেনেকুৱা পালে আজি এপিছডটো চাই মই যিখিনি কুৱেশ্যন কৰিম বুলি ভাবি আছিলোঁ তেওঁ গোটেইখিনি এফালৰ পৰা কৈয়ে গ'ল ধ্ৰুৱদাই আৰু কমেণ্ট কৰিব নাপাহৰিব আজি এপিছডটো চাই কেনেকুৱা পালে কাৰণ মই এনেকুৱা টপিকত আমি বিচাৰোঁ যাতে অকণমান কথা বতৰা হওক মানে কিন্তু মানুহে যদি ভাল নাপায় মই কেতিয়াবা অকণমান কৰিবলৈ গাত লাগে মানে কাৰণ যদি ইমান কষ্ট কৰি আছোঁ মানুহে যদি নাচায় তেতিয়াও বেয়া লাগে মানে অকণমান একজেক্টলি তেতিয়াহ'লে আজি এপিছডটো আমি ইমানখিনিতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু কেনেকুৱা পালে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজি তেতিয়াহ'লে ইমানখিনিতে সামৰিছোঁ গুড নাইট শুভৰাত্ৰি